নমস্কাৰ প্ৰিয় দৰ্শক দি প্ৰাইম চলৈ সকলোকে স্বাগতম জনাইছো মই পাৰ্থ বৰা প্ৰিয় দৰ্শক ইতিমধ্যে 12 গৰাকী বিধায়কে মন্ত্ৰিত্বৰ শপত ললে শপত গ্ৰহণ সম্পন্ন হ'ল কোনে কি দপ্তৰ পাব লক্ষণীয় হ'ব অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাৰ 2.0 যিখন চৰকাৰ সেই চৰকাৰখনত এতিয়ালৈকে 16 গৰাকী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক লৈ 17 গৰাকী মন্ত্ৰী দুখন আসন এতিয়াও খালি আছে দপ্তৰ বিতৰণ হ'ব কোনে কি দপ্তৰ পায় হে লক্ষণীয় হ'ব কিন্তু যেহেতু সকলো হৈ গ'ল নিৰ্বাচন হৈ গ'ল চৰকাৰ গঠন হ'ল 16 গৰাকী মন্ত্ৰী হ'ল গতিকে এতিয়া যিবোৰ সমস্যা সেই সমস্যাবোৰ সমাধান কৰাৰ সময় কোনে কি দপ্তৰ পাব আমি উচিত সময়ত গম পাম আৰু এই মুহূৰ্তত এখন প্ৰথমখন কেবিনেট বৈঠক অনুষ্ঠিত হৈছে 12 গৰাকী বিধায়কে শপত গ্ৰহণ কৰাৰ পিছত সেই বৈঠকখন অন্ত পৰাৰ পিছত অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে সংবাদমেল সম্বোধন কৰিব আৰু কেবিনেটত কি সিদ্ধান্ত গ্ৰহণ কৰা হ'ল সেই বিষয়ে আমি দৰ্শকক অৱগত কৰিম বা পুনপটীয়াকৈ মুখ্যমন্ত্ৰীৰ সংবাদমেল জনাম কিন্তু যিকিটা সমস্যা চিহ্নিত কৰিছো যিকিটা সমস্যাৰ সমাধান লাগে অসমৰ ৰাইজক এটা হৈছে উচ্ছেদতে অসম চৰকাৰখন এইবাৰৰ চৰকাৰখন সীমিত থাকিবনে নে প্ৰকৃততে কিমান অবৈধ বাংলাদেশী আছে সেয়া চিনাক্ত কৰি পৰিসংখ্যা ৰাইজৰ সন্মুখত দাঙি দি সেই সকলক এজন এজনকৈ বিতৰণ কৰাৰো ব্যৱস্থা গ্ৰহণ কৰিব এই বিষয়টো উত্থাপিত যেহেতু হৈছে আৰু এটা বাতৰি বা আৰু এটা নিউজ শ্বেয়াৰ কৰিব বিচাৰিছো উচ্চতম ন্যায়ালয়ে আজি দুগৰাকী বাংলাদেশী হিচাপে চিহ্নিত ব্যক্তিৰ বিতৰণত স্থগিতাদেশ জাৰি কৰিছে ইয়াৰ পিছত মূল্যবৃদ্ধি তাৎক্ষণিকভাৱে মূল্যবৃদ্ধি হ্ৰাস কৰিবলৈ কি ব্যৱস্থা গ্ৰহণ কৰিব এই চৰকাৰখনে ইয়াৰ লগতে আন এটা সমস্যা নহয় দেখা পোৱা গৈছে এক ধৰণৰ পৰিঘটনা বিশেষকৈ বৰ্তমানৰ চৰকাৰখনে যি ধৰণৰ এক আঁচনিৰ কাৰ্যকৰী কৰিছিলে বিগত সময়ত গতিকে আঁচনিবোৰ ক্ৰমান্বয়ে কমাই আনি আমাৰ অসমৰ যিসকল ৰাইজ তেওঁলোকক স্বাৱলম্বী কৰাত অধিক গুৰুত্ব দিব নেকি এইটো এটা প্ৰাসংগিক প্ৰশ্ন ইয়াৰ বাদেও আন এটা সমস্যা যিটো সমস্যাই বাৰুকৈ প্ৰভাৱিত কৰিছে অসমৰ যুৱ প্ৰজন্মক সেইটো হৈছে অসমৰ যুৱ প্ৰজন্মই চাকৰি বিচাৰি বহিৰাজ্যলৈ যাব লাগে গতিকে অসমৰ যুৱ প্ৰজন্মৰ প্ৰতিনিধি চাকৰি বিচাৰি বহিৰাজ্যলৈ নোযোৱাৰ এক পৰিৱেশৰ সূচনা এইখন চৰকাৰে কৰিবনে বা কি পদক্ষেপ গ্ৰহণ কৰিব খাদ্যত ভেজাল এইটো এটা ডাঙৰ সমস্যা বিগত সময়ত আজি কিছুদিন পূৰ্বে বহুকেইটা বাতৰিয়ে শিৰোনাম দখল কৰিছিল খাদ্যত যাতে ভেজাল নহয় আৰু ভেজাল খাদ্য খাবলগীয়া যাতে আমাৰ ৰাইজে নহয় তাৰ কাৰণে কি পদক্ষেপ গ্ৰহণ কৰিব মদ আৰু ড্ৰাগছে সমগ্ৰ অসম সানি ধৰিছে বিগত সময়ত আমি কেতবোৰ পদক্ষেপ লোৱা পৰিলক্ষিত কৰিছিল কিন্তু হেহতিয়াকৈ কিন্তু বিশেষকৈ ড্ৰাগছ বিৰোধী অভিযান স্থবিৰ হোৱা পৰিলক্ষিত কৰিছিল নতুন চৰকাৰখনে মদ আৰু ড্ৰাগছৰ বিৰুদ্ধে বিশেষকৈ ড্ৰাগছৰ বিৰুদ্ধে কি পদক্ষেপ গ্ৰহণ কৰিব আৰু শেষৰটো প্ৰশ্ন জনসংখ্যা নিয়ন্ত্ৰণ ইতিমধ্যে এটা বাতৰি শিৰোনাম দখল কৰিছিল সেইটো হৈছে অসমৰ TFR 1.9 পৰা 1.6 লৈ হ্ৰাস পাইছে নেশ্যনেল ফেমিলি হেল্থ সাৰ্ভেৰ এইটো হৈছে ফলাফল যদিহে 1.6 হয় অসমৰ TFR তেনেস্থলত অসমীয়া ভাষী যদি আমি 1,80,00,000 বুলি ধৰো 2075 চনলৈ অসমীয়া ভাষী হ'বগৈ মাত্ৰ 1 কোটি যদিহে 1.6 TFR কনষ্টেন্ট হৈ থাকে যদি 1.6 আৰু হ্ৰাস হয় তেতিয়া 2075 লৈ অসমীয়াৰ সংখ্যা 1 কোটিতকৈ কমি যাব আৰু 100 বছৰৰ পিছত অসমীয়া নিশ্চিহ্ন হৈ যোৱাৰ উপক্ৰম হ'ব গতিকে তেনে ক্ষেত্ৰত বিশেষকৈ পমুৱা মুছলমানৰ সকলৰ যদিহে জনসংখ্যাৰ বিস্ফোৰণ হৈছে তেওঁলোকৰ জনসংখ্যা নিয়ন্ত্ৰণৰ কাৰণে এইবাৰ এখন চৰকাৰে জনসংখ্যা নিয়ন্ত্ৰণ আইন অনাৰ পোষকতা কৰিবনে এইবোৰ বিষয় আছে কথা পাতিম আমাৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছে দিব্য শংকৰ ভট্টাচাৰ্য বিজেপিৰ বিধায়ক চক্ৰধৰ গগৈ মৰাণৰ পৰা আমাৰ সৈতে সংযুক্ত হৈ থাকিব অসম গণ পৰিষদৰ বিধায়ক দীপক কুমাৰ দাসু আমাৰ সৈতে সংযুক্ত হৈ আছে নগাঁৱৰ পৰা সংযুক্ত হৈছে কংগ্ৰেছ নেতা উৎপল বনিয়া আৰু AIUDFৰ নেতা আব্দুল হাইউ আমাৰ সৈতে ধুবুৰীৰ পৰা সংযুক্ত হৈ আছে আৰু ইয়াৰ মাজতে আমি মোৰ সতীৰ্থ বিক্ৰমে আজি শপত গ্ৰহণ কৰা সুশান্ত বৰগোহাঁই অশোক সিংহল অশ্বিনী ৰায় চৰকাৰৰ নীলিমা দেৱীৰ সৈতে কথা বতৰা পাতিছিল সেই কথা বতৰাবোৰৰ কি অংশ আমি ৰাইজক দেখুৱাম মই আৰম্ভ কৰিছো ষ্টুডিঅ'ত উপস্থিত থকা দিব্য শংকৰ ভট্টাচাৰ্য আপোনাৰ পৰাই মই একেবাৰে শেষৰটো সমস্যা লৈ যাওঁ জনসংখ্যাৰ কি কয় আমি যদি PFR ৰেটটো চাওঁ TFR হয় সেইটোত যদি আমি চাওঁ তেতিয়াহ'লে 1.6 বুলি কৈছে আসলতে আমি ফাৰ্টিলিটি যদি চাওঁ যদি আমি সমান ৰাখিব খোজো তেতিয়া 2.1 লাগে আমাক কিন্তু বিভিন্ন ৰাজ্যত কাৰণ এই ৰিপৰ্টটো মই চাইছো আৰু তাত এইটো দেখা গৈছে যে দক্ষিণ আৰু উত্তৰ পূৰ্বৰ যোন ৰাজ্যখিনিত এই হেৰিটো ডাউন বা কমি গৈছে কিন্তু UP আৰু বিশেষকৈ বিহাৰৰ সেইটো অলপ বাঢ়িছে আৰু সেইটো হয়তো 2.5 বা 2.6ত আছে গতিকে এনেকুৱা স্থিতি হলে তেতিয়াহ'লে আমি দেখিম যে আমাৰ থলুৱা মানুহৰ
সংখ্যা কিন্তু আগন্তুক দিনত হ্ৰাস পাব মোক এটা কথা কওক আইনী দৃষ্টিভংগীৰে আমি জনসংখ্যা নিয়ন্ত্ৰণ আইন ধৰ্মভেদে পৃথক পৃথক কৰিব পাৰো জানো নোৱাৰিম আমি সেইটো কৰিব নোৱাৰো আমি যদি কৰিব লাগে তেতিয়া এখনে আইন হ'ব লাগিব আৰু সেইটো ধৰ্মৰ ভিত্তিত হ'ব নোৱাৰে হয় সেইটো ধৰ্মৰ ভিত্তিত হ'ব নোৱাৰে কিন্তু যদি আমি এখন আইন কৰো তেতিয়াহ'লে সকলো ধৰ্মই সেইটো ফলো কৰিব লাগিব বা সেইটো পালন কৰিব লাগিব গতিকে মই এই কাৰণে ভাবো যে এইটো সঠিক সময় যে আমি এখন তেনেকুৱা আইন এখন আনো যাতে আমি জনসংখ্যাৰ ওপৰত এটা নিয়ন্ত্ৰণ থাকক আৰু আমি আমাৰ যি কাৰণ এতিয়া আপুনি চাওক যে ভাৰতৰ যদি জনসংখ্যা চাই তেতিয়াহ'লে 50তকৈ বেছি ভাগ 35 বছৰৰ তলত আছে কিন্তু আজি চীনত বা চাইনাত যোনটো এটা পৰিস্থিতি হৈছে কাৰণ সিহঁতৰ এটা ওৱান চাইল্ড পলিচি এটা আছিল আৰু সিহঁতৰ জনসংখ্যা নিম্নগামী হৈছে আৰু সেই কাৰণে ভাৰতে চীনক অতিক্ৰম কৰিছে জনসংখ্যাৰ ক্ষেত্ৰত জনসংখ্যা বিষয়টোলৈ আহিম জনসংখ্যা নিয়ন্ত্ৰণ আইন এখন এইবাৰ চৰকাৰে কি ধৰণে আনে কেন্দ্ৰীয় আইনৰ প্ৰয়োজনীয়তা আছে কিন্তু ৰাজ্যিকভাৱে কি ধৰণে আহে লক্ষণীয় হ'ব নতুন মন্ত্ৰীসভাৰ গঠন হ'ল গতিকে এই নতুন মন্ত্ৰীসভাখনৰ সন্মুখত মই সংক্ষেপত আপোনাৰ পৰা জানিম তাৰ পিছত বাকী সকলৰ ওচৰলৈ যাম সকলোতকৈ ডাঙৰ প্ৰত্যাহ্বান আপুনি কি বুলি ভাবে তাৎক্ষণিকভাৱে তেওঁলোকে কি সমস্যাৰ সমাধান কৰিব লাগিব তাতো মূল্য বৃদ্ধি আছে প্ৰথম কথা এইটো যে অভ্যন্তৰীণ বস্তু নহয় কিন্তু বাহিৰত বিশেষকৈ আমেৰিকা আৰু ইৰানৰ মাজত যি যুদ্ধ হৈছে তাৰ প্ৰভাৱটো এনেকুৱা হৈছে যে আমাৰ মূল্য বৃদ্ধি হৈছে গ্যাস সিলিন্ডাৰ বা পেট্ৰল ডিজেলৰ দাম বাঢ়িলে তেতিয়া সকলো বস্তুৰে দাম বাঢ়ে গতিকে তৎক্ষণিকভাৱে যদি মই ভাবো প্ৰথম কাৰ্য হ'ব এই চৰকাৰৰ যে মূল্য বৃদ্ধিটো কেনেকৈ ৰোধিব পাৰে আৰু কেনেকৈ কন্ট্ৰোল কৰিব পাৰে সেইটো হ'ব প্ৰথম আৰু দ্বিতীয়তে মই ভাবো যে আমি যদি চাওঁ তেতিয়াহ'লে কিন্তু দ্বিতীয় সমস্যা হ'ব চাকৰিৰ সমস্যা কাৰণ নিবনুৱাৰ সংখ্যা আমি দেখিছোঁ যে বাঢ়ি গৈ আছে আৰু আমাৰ ল'ৰা ছোৱালীবোৰ বিভিন্ন বাহিৰৰ ৰাজ্যত গৈ আছে গতিকে আমি আমাৰ ল'ৰা ছোৱালীৰ কাৰণে কৰ্মসংস্থাপন কৰিব লাগিব বাহিৰলৈ যাতে আমাৰ ল'ৰা ছোৱালী নাযায় তাৰ এক পৰিৱেশৰ আমি সূচনা কৰিব লাগিব আৰু যিগৰাকী শ্ৰম মন্ত্ৰীৰ দায়িত্ব লৈছে ৰামেশ্বৰ তেলী তেওঁক মই আহ্বান জনাম তেওঁ যাতে এটা প্ৰক্ৰিয়া বা প্ৰণালী উদ্ভাৱন কৰে যিটো প্ৰণালীৰ যোগেদি অসমৰ পৰা বহিৰাজ্যলৈ চাকৰি কৰিবলৈ যোৱা লোকসকলৰ ডেটাবেছ এটা তথ্য আমাৰ হাতত থাকে অসম চৰকাৰে কিছুমান নীতি উলিয়াইছে বাহিৰত যদি কাৰোবাৰ মৃত্যু হয় দুৰ্ভাগ্যজনকভাৱে তেওঁৰ শৱদেহ বিনামূলীয়াকৈ অসমলৈ লৈ অহাৰ এক প্ৰক্ৰিয়া উলিয়াইছে মই বাৰম্বাৰ কওঁ যে শৱদেহ অনাতকৈ জীৱিত অৱস্থাত তেওঁলোক যদি ঘূৰি আহে আৰু অসমতে নিয়োজিত হয় তেতিয়াহে আমি লাভান্বিত হ'ম আমি অন্তঃগাঁথনিৰ ফালে যদি চাওঁ তেতিয়াহ'লে আমি এইমছ খুলিছোঁ আৰু আমি ধৰক জাগিৰোডত সেমিকণ্ডাক্টৰ কিন্তু প্ৰশ্নটো উঠে যে আমাৰ ল'ৰা ছোৱালী কিমান আছে গতিকে সেই কাৰণে মই ভাবোঁ যে আমি এতিয়া দক্ষতা বিকাশৰ কাৰণে কিছু কেন্দ্ৰ খুলি দিব লাগিব ধৰক জাগিৰোড সেমিকণ্ডাক্টৰ প্লান্টৰ আশে-পাশে যাতে আমি আমাৰ ল'ৰা ছোৱালীক তাত শিক্ষা দিওঁ তাত দক্ষ কৰোঁ আৰু তাৰ পিছত চাকৰি দিওঁ হয় মই আপোনাৰ পইণ্টটো ললোঁ ইতিমধ্যে যিবোৰ বিনিয়োগকাৰীৰ সৈতে অসম চৰকাৰে চুক্তি স্বাক্ষৰিত কৰিছে বহুত এনে ধৰণৰ বিনিয়োগকাৰীৰ সৈতে এটা চুক্তি স্বাক্ষৰিত হৈছে সেইটো হৈছে বিশেষকৈ গ্ৰুপ চি আৰু গ্ৰুপ ডিৰ যিসমূহ কৰ্মচাৰী থাকিব সেইসমূহ লোকেলি ৰিক্ৰুইট কৰা হ'ব স্থানীয়ভাৱে ৰিক্ৰুইট কৰা হ'ব আৰু যদিহে স্থানীয়ভাৱে তেওঁলোকক নিয়োজিত কৰিবলগীয়া হয় সেই যাক নিয়োজিত কৰিব তেওঁলোকক স্কিল শিকাব লাগিব তেওঁলোকক যোগ্য কৰিব লাগিব যাৰ কাৰণে স্কিল ডেভেলপমেণ্ট চেণ্টাৰৰ প্ৰয়োজন হ'ব যি কি নহওক মই অসম গণ পৰিষদৰ ওচৰলৈ যাব বিচাৰিছোঁ সন্মানীয় বিধায়কগৰাকী আমাৰ সৈতে সংযুক্ত হৈ আছে দাস ডাঙৰীয়া এখন শক্তিশালী চৰকাৰ 102জন বিধায়কৰ ইতিমধ্যে 16গৰাকীয়ে শপত ল'লে মন্ত্ৰী হিচাপে মুখ্যমন্ত্ৰীৰ লগত 17জনীয়া এটা দল গতিকে অসম গণ পৰিষদৰ দুগৰাকী মন্ত্ৰী গতিকে এইবাৰেই ওৱান্স ফৰ অল সমস্যাবোৰ সমাধান হৈ যাওক 5 বছৰ বৰ ধুনীয়া 5 বছৰ সময় চৰকাৰখনৰ হাতত আছে শক্তিশালী চৰকাৰ নিয়মবোৰ প্ৰণয়ন কৰাৰ দিশত একো অসুবিধাৰ সৃষ্টি নহয় বিশেষকৈ খিলঞ্জীয়াৰ সুৰক্ষা বা বাংলাদেশীৰ সমস্যাটো ওৱান্স ফৰ অল সেটেল হওক এনআৰচিৰ কামটো হওক সেইখিনি অসমৰ ৰাইজে বিচাৰিছে আশা আছে তেওঁলোকৰ কি ক'ব চাওক এতিয়া অসমৰ ৰাইজে হিলদোল ভাঙি আজি ভোট দিছে আৰু এখন আজি জাতীয় চৰকাৰ
আজি এখন জাতীয় চৰকাৰ গঠন হৈছে এই জাতীয় চৰকাৰত 17 গৰাকী ইতিমধ্যে মুখ্যমন্ত্ৰীকে ধৰি আমাৰ কেবিনেট পৰ্যায়ৰ মন্ত্ৰী হৈছে এই কেবিনেট পৰ্যায়ৰ মন্ত্ৰীসকলৰ মূল দায়িত্বটো হ'ব নিষ্ঠা আৰু সততাৰে দেশৰ সেৱা কৰা আৰু সেই উদ্দেশ্যই সৰগত কৰি আমাৰ মাননীয় মুখ্যমন্ত্ৰীয়ে আজি এক বিশেষ ধৰণে আজি বিষ্ণু আজি আমাৰ সভাগৃহ জ্যোতি বিষ্ণু কলা আজি মন্দিৰত জ্যোতি বিষ্ণু স্মৃতি আজি মন্দিৰত আজি যি ধৰণৰ এটা অনুষ্ঠান হৈছে এই অনুষ্ঠানত এইটোৱেই কৰিছে যে জাতীয়তাবাদ আৰু ৰাষ্ট্ৰীয়তাবাদৰ মাজেৰে অসম কিদৰে আগুৱাব পাৰে আজি আপুনি কৈছে যে আজি অসমক সুৰক্ষা কৰাৰ কথাটো যে ইতিমধ্যে আপোনাৰ বিপ্লৱ শৰ্মাৰ যিখন প্ৰতিবেদন ৰিটায়াৰ্ড জাষ্টিছ বিপ্লৱ শৰ্মাৰ যিখন প্ৰতিবেদন সেই প্ৰতিবেদনত যিকেইটা পৰামৰ্শ আছিল প্ৰায় 40টা পৰামৰ্শ ইতিমধ্যেই আমাৰ চৰকাৰে সমৰ্থন কৰিছে 12টা ইতিমধ্যে যিবোৰ আমাৰ সমস্যা আছে বিশেষকৈ এই প্ৰতিবেদনৰ ওপৰত সেইখিনি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মাজত সেইবোৰ অসমৰ ৰাইজে সেইবোৰৰ বিষয়ে জানে বা তেওঁলোক অৱগত মোৰ কথাটো হৈছে পশ্চিমবংগত বিজেপিৰ চৰকাৰ শক্তিশালী চৰকাৰ কেন্দ্ৰত নৰেন্দ্ৰ মোদী অমিত শ্বাহৰ নেতৃত্বত বিজেপিৰ শক্তিশালী চৰকাৰ অসমত বিজেপিৰ চৰকাৰ গতিকে এনেধৰণৰ এক সুযোগ ভৱিষ্যতে পামনে নাই নাজানো গতিকে এই সুযোগ গ্ৰহণ কৰি বাংলাদেশী অবৈধ বাংলাদেশীৰ সমস্যাটো অসমৰ পৰা চিৰকালৰ কাৰণে সমাধান কৰাৰ পথ প্ৰশস্ত কৰিব লাগে চিৰকালৰ কাৰণে সমাধান কৰাৰ হয় এইটোতো চাওক আজি আমাৰ অসমৰ যিটো আমাৰ সীমা বিবাদটো আমাৰ নিষ্পত্তি হোৱা নাছিল কেৱল আমাৰ ৱেষ্ট বেংগলৰ কাৰণে ৱেষ্ট বেংগলৰ আমাৰ মমতা দিদি চৰকাৰে আমাক কোনোদিন ছাপোৰ্ট দিয়া নাছিল যাৰ ফলত বেংগলৰ পৰা যিটো ইনফিল্ট্ৰেশ্যন বা যিটো সেইটো তাৰমানে বেংগল হৈ অসমলৈকে আহিছিল যাৰ ফলত অসমতো জনসংখ্যা বৃদ্ধি হৈছিল বেংগলটো জানেই গোটেই বাংলাদেশীৰ ভৰপূৰ এতিয়া কথাটো হ'ল আমাৰ চৰকাৰে ইতিমধ্যে আমাৰ বিজেপি চৰকাৰে ইতিমধ্যে কি বুলি কয় ৱেষ্ট বেংগলত ইতিমধ্যে চৰকাৰ গঠন কৰিছে আৰু ইতিমধ্যে তেওঁলোকে বিদেশী বিতৰণৰ কাম আৰম্ভ কৰিছে এতিয়া কথাটো হ'ল আমাৰ মূল কথাটো হ'ল সীমা সুৰক্ষা আমাৰ জলপথ পদপথত আমি সুৰক্ষা দি আমি কেনেকৈ অসমক ৰক্ষা কৰোঁ বাংলাদেশী মুক্ত এখন অসম কৰিব পাৰোঁ আৰু আপুনি যিটো ফাৰ্টিলিটিৰ কথাটো কৈছে পপুলেশ্যন ফাৰ্টিলিটিৰ কথাটো এই পপুলেশ্যন ফাৰ্টিলিটিৰ মূল কথাটো হ'ল অবৈধ বিদেশী আৰু দ্বিতীয় কথাটো হ'ল এই যে তেওঁলোকৰ বিবাহ পদ্ধতি UCC অহাৰ ফলত এতিয়া বিবাহ পদ্ধতি প্ৰতিকাৰটো দিব্যশংকৰ ভট্টাচাৰ্য তেওঁ আইনজ্ঞ তেওঁ ষ্টুডিঅ'ত উপস্থিত আছিলে মই প্ৰশ্ন কৰিছিলোঁ সংক্ষেপত আপোনাৰ পৰা উত্তৰটো বিচাৰিম জনসংখ্যা নিয়ন্ত্ৰণ আইন ধৰ্মভেদে পৃথক হ'ব পাৰে নেকি যদি মই ধৰি ল'লোঁ অসমীয়াভাষী হিন্দুসকলৰ মাজত বা অসমীয়াভাষী মুছলমানসকলৰ মাজত TFRA হ্ৰাস পাইছে ইয়াৰ বিপৰীতে পুমা মুছলমানসকলৰ মাজত জনসংখ্যাৰ বিস্ফোৰণ হৈছে তেনেস্থলত দুখন পৃথক জনসংখ্যা আইন লাগিব সেইটো সম্ভৱ জানো সংবিধানে সেয়া তাৰ অনুমতি প্ৰদান কৰে জানো নহয় চাওক এতিয়া প্ৰত্যেক দেশতে আজি যিহেতু আমাৰ এটা ডক্ট্ৰিনটো মূল হ'ল ইকুৱেলিটি বিফৰ দ্য ল আইন সকলোৰে ক্ষেত্ৰত সমপ্ৰয়োগ হ'ব লাগিব আৰু বিদেশী নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আৰু আমাৰ যিটো আমাৰ জনবৃদ্ধি জনবিস্ফোৰণ ৰোধ কৰাৰ ক্ষেত্ৰত এখন আইন লাগিব যি আইনখন কঠোৰ হ'ব আৰু কঠোৰৰ পৰা এটা কথা মনত ৰাখিব আপোনালোকে যে আমাৰ কিছুমান জনজাতীয় আমাৰ লোক আছে আমাৰ বিশেষকৈ 6 শিডিউলৰ লোক আছে সেই 6 শিডিউলৰ লোকত সব আইনে তাৰমানে আমি প্ৰয়োগ কৰাত আমাৰ কিছু বাধা থাকে সেই বাধাখিনিৰ কথা আপোনালোকে চিন্তা কৰিব বা আমাৰ যিখিনি থট টেংক আছে বা আইন সম্পৰ্কীয় আমাৰ বিশেষ সেইবোৰে চিন্তা আপোনাৰ ওচৰলৈ আহিম বিশেষকৈ সেইটো এটা জটিল সমস্যা এইবাৰ চৰকাৰখনে সেই সমস্যাটোত কি ধৰণে আলোকপাত কৰে বা সমস্যা সমাধানৰ দিশে কি ধৰণে আগবাঢ়ি যায় সেয়া লক্ষণীয় হ'ব যি বিতৰণৰ কথা কৈ থকা হৈছে পশ্চিমবংগ বা অসমৰ পৰা সেইসকল অবৈধ বাংলাদেশীক বিতৰণ কৰা হৈছে যিসকলে অসমত বা পশ্চিমবংগত অবৈধভাৱে প্ৰৱেশ কৰিছিল বা বৈধভাৱে প্ৰৱেশ কৰি ভিজা
আৰু ম্যাদ উকলি যোৱাৰ পিছতো ইয়াত অবৈধভাৱে আছিল সেইবোৰক চিনাক্ত কৰি পেলাই সেইবোৰক বাংলাদেশলৈ প্ৰেৰণ কৰা হৈছে কিন্তু যিসকল কেতিয়াবা আহিল আৰু যিসকলে অসমত ভাৰতীয় নাগৰিক হোৱাৰ নথিপত্ৰ লাভ কৰিলে সেইসকলক চিনাক্ত কৰি সেইসকলক তাৰ পিছত বিতাড়িত কৰাৰ প্ৰক্ৰিয়াটো কেতিয়া চৰকাৰখনে আৰম্ভ কৰিব বা এইবাৰ সেই দিশত কিমান চৰকাৰখন সফল হ'ব সেইটো এটা লক্ষণীয় বিষয় বা প্ৰাসংগিক বিষয় মই বিজেপিৰ বিধায়ক আমাৰ সৈতে চক্ৰধৰ গগৈ সংযুক্ত হৈ আছে তেওঁৰ ওচৰলৈ যাব বিচাৰিম কি প্ৰত্যাশা নতুন মন্ত্ৰী সভাখনৰ পৰা ইতিমধ্যে প্ৰথম কেবিনেট বৈঠকখন অনুষ্ঠিত হৈ আছে কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেল সম্বোধন কৰিব কেইটামান সমস্যা মই চিহ্নিত কৰিছিলোঁ গতিকে এইবাৰ সেই সমস্যা কিটা চিৰকাললৈ সমাধান কৰাৰ সময় আজি আমাৰ মন্ত্ৰীসভাখন প্ৰায় 100% পূৰ্ণাংগ হোৱাগৈ নাই যদিও প্ৰায় 90%তকৈ অধিক আমাৰ ইতিমধ্যে পূৰ্ণাংগ হৈছে আৰু আমি এই চৰকাৰখনৰ পৰা আমি গভীৰ প্ৰত্যাশা কৰিছো কাৰণ এই চৰকাৰখনৰ পৰা আমি যিমান আশা কৰো সিমানখিনি আমি পাওঁ বিগত 10টা বছৰত 2016 চনত গঠন হোৱা এই চৰকাৰখনে 16ৰ পৰা 21 লৈকে আৰু 21ৰ পৰা 26 চনলৈকে যোৱা 10টা বছৰত মানুহক যিখিনি আশা আৰু প্ৰত্যাশা পূৰণ কৰিছে বিগত দিনৰ কোনো চৰকাৰে তেনেধৰণে আমি পূৰণ কৰা দেখা পোৱা নাছিলো গতিকে নিশ্চিতভাৱে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ৰাইজৰ ওচৰত ধন্যবাদৰ পাত্ৰ তেখেতলোক আৰু মই ভাবো বৰ্তমান যিখিনি আমাৰ সমস্যা আছে এই সমস্যাবিলাককো এধাপ-এধাপকৈ নাইকিয়া কৰিবৰ কাৰণে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰ ইতিমধ্যে কৰি গৈছে আজি আমাৰ জনসংখ্যা নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বিভিন্ন আইন ইতিমধ্যে প্ৰয়োগ কৰা হৈছে ইউচিসি পৰ্যন্ত সদনৰ মজিয়াত ইতিমধ্যে পাছ হৈছে গতিকে এইবিলাক আছে আৰু বিবাহ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আমি সেইখিনি ইউচিসিৰ ভিতৰত সোমাই আছে তাৰ উপৰিও আমাৰ যেটো ইনফ্লাক্স হৈছিলে টু ষ্টপ দি ইনফ্লাক্স উই হেভ টেকেন অলৰেডি ডিফাৰেন্ট মেজাৰ্স অলৰেডি আপোনাৰ বৰ্ডাৰত ফেন্সিং লগোৱা হৈ গৈছে বৰ্ডাৰত ষ্ট্ৰিক্ট ভিজিল হৈছে ভিজিলেন্স হৈছে গতিকে ইয়াৰ যোগেদি আমি বহুতখিনি মানুহক ডিপৰ্টো কৰা হৈছে কিন্তু এতিয়া সমস্যাটো হৈছে কি যে আমাৰ এখিনিমান মানুহ আছে অসমত যিখিনি মানুহে বহিৰাগত মানুহ বুলি তেওঁলোকক ঘূৰাই পঠাব নোখোজে তেওঁলোকক মৰমত ৰাখিব খোজে এটো আমাক বহু সময়ত বিপদত পেলাইছে যিটোৱে নামনি অসমত ইনফ্লাক্স হোৱা মানুহখিনিক বৈধভাৱে হওক অবৈধভাৱে হওক তেওঁলোকে দিনকাল উকলি যোৱাৰ পাছত এই সমাজখনৰ লগত তেওঁলোকে বিলীন হৈ যায় যাৰ কাৰণে তেওঁলোকৰ জনসংখ্যা অত্যাধিক বৃদ্ধি পাই গৈ আছে আৰু কেতিয়াও জন্ম কৰি পেলাই ইমান মানুহ তেওঁলোকে বেছি কৰিব পৰা নাই তেওঁলোকে জন্মৰ হাৰটো বৃদ্ধি কৰাৰ সমান্তৰালভাৱে অবৈধভাৱে যিখিনি মানুহৰ প্ৰবজন ঘটে মানসিক প্ৰশ্ৰয় বা আশ্ৰয় দিয়াৰ কাৰণেও এইবিলাক সমস্যাটো কৈছে এইবাৰ সময় বিচাৰিম সমাধান বিচাৰিম আমি আপুনি সমস্যাটো কৈছে কিন্তু এইবাৰ অসমৰ ৰাইজে সমাধান বিচাৰিব এটা প্ৰশ্ন মোৰ 16 জন মন্ত্ৰী সভাত হিমন্ত বিশ্ব শৰ্মাক বাদ দি 16 গৰাকী মন্ত্ৰী উজনি অসমৰ পৰা প্ৰতিনিধিত্ব লাভ কৰিছে বহু কেইজন মন্ত্ৰী কিন্তু উজনি অসমৰ কেইটামান মূল জনগোষ্ঠীৰ পৰা কিন্তু মন্ত্ৰিত্ব লাভ নকৰিলে বিধায়কে গতিকে উজনি অসমৰ মন্ত্ৰী পৰিষদৰ পৰা কেইটামান মূল জনগোষ্ঠী কিন্তু বাদ পৰিলে মই ভাবো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এই ক্ষেত্ৰত সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব কেতিয়াবা এনেকুৱাও হয় যে যিখন মন্ত্ৰীসভা গঠন কৰা যায় মন্ত্ৰীসভা গঠন হোৱাৰ পাছত মন্ত্ৰীসকলৰ কামৰ দক্ষতাৰ ওপৰত নিৰ্ভৰ কৰি কেতিয়াবা 2-4 জন মন্ত্ৰীক বহু দিনলৈকে দায়িত্ব অৰ্পণ কৰি থোৱা হয় কেতিয়াবা আকৌ 2-4 জন ব্যক্তিক বা মন্ত্ৰীক দায়িত্বৰ পৰা কেতিয়াবা অব্যাহতিও দিয়ে গতিকে মই ভাবো যে আজি যিসকল মন্ত্ৰীক দায়িত্ব অৰ্পণ কৰিছে তেখেতলোকে দক্ষতাৰে কাম কৰক এতিয়াও আমাৰ আৰু দুজন মন্ত্ৰীৰ দায়িত্ব পূৰণ কৰিবলৈ বাকি আছে গতিকে হেফালৰ পৰা তেখেতলোকে যদি আৰু দুজন মন্ত্ৰী যিসকল জনগোষ্ঠীৰ পৰা প্ৰতিনিধিত্ব হোৱা নাই বুলি ইতিমধ্যে দাবী উত্থাপন হৈছে সেই অনুসৰি তেখেতলোকক দিয়ক কাৰণ জনগোষ্ঠী অনুসৰি প্ৰতিনিধিত্ব পোৱাটো আমিও বিচাৰো ক্ষমতাৰ সমবিতৰণ হোৱাটো আমি বিচাৰো ৰাইজে জনপ্ৰতিনিধিত্বটো বিচাৰিছে মন্ত্ৰীসভাখনত গতিকে তেওঁলোকৰ হেতু ডেমক্ৰেটিক ৰাইট আছে তেখেতলোকে বিচাৰিছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিশ্চয় এখিনি ক্ষেত্ৰত চিন্তা কৰিব আৰু এটা প্ৰতিনিধিত্বমূলক এখন চৰকাৰ দিয়াৰ কাৰণে চেষ্টা কৰিব কিন্তু এটো নহয় যে সকলো জাতি জনগোষ্ঠীক দিব পাৰিব কাৰণ অসমত ইমান আমি ক্ষুদ্ৰ জাতি জনগোষ্ঠী আছো আৰু সেই বুলি ক্ষুদ্ৰ কাৰণে তেওঁলোকৰ গুৰুত্বহীন এনেকুৱা নহয় অসমীয়া জনজীৱনত তেখেতলোকৰ বহুখিনি অৱদান আছে কিন্তু হলেও ৰাজনৈতিক প্ৰতিনিধিত্ব সকলোকে দিয়াটো সম্ভৱ নহয়
এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজস্বতাৰে সিদ্ধান্ত ল'ব আমি আশা কৰো এই অসম মন্ত্ৰীসভাখনে বিগত দিনতকৈ আৰু অধিক দক্ষতাৰে কাম কৰক আৰু সকলো সমস্যা সমাধান অসমৰ ৰাইজে হেতু আশা কৰিছে আৰু অসমৰ ৰাইজে আগতকৈ এবাৰ চুকা দৃষ্টি ৰাখিব কাৰণ এবাৰ 102জন বিধায়ক এনডিএৰ গতিকে প্ৰত্যাহ্বান অধিক এতিয়াও কিন্তু পাহাৰীয়া জিলাখনৰ পৰা দুখন পাহাৰীয়া জিলাৰ পৰা কোনো মন্ত্ৰিত্ব লাভ কৰা নাই গতিকে দুখন আসন খালি আছে সেই দুখন আসনত পাহাৰীয়া জিলা বা উজনি অসমৰ যেইকেইটা মূল জনগোষ্ঠীৰ বিধায়কে মন্ত্ৰিত্ব লাভ নকৰিলে তেওঁলোকে পোৱাৰ অৱকাশ থাকিব পাৰে অনাগত সময়ত গম পোৱা যাব মই উৎপল বনিয়াৰ ওচৰলৈ যাব বিচাৰিম কংগ্ৰেছৰ উৎপল বনিয়া আমাৰ সৈতে সংযুক্ত হৈ আছে বনিয়া ডাঙৰীয়া স্বাগতম জনাইছো কি প্ৰত্যাশা নতুন মন্ত্ৰী সভাখনক লৈ কংগ্ৰেছৰ প্ৰতিনিধি হিচাপে কি মন্তব্য কৰিব বিচাৰিব পোনপ্ৰথমে নতুন মন্ত্ৰীসভাত স্থান লাভ কৰা আটাইলৈ আচলতে অভিনন্দন জ্ঞাপন কৰিলোঁ আশা কৰোঁ তেখেতসকলে নিজ নিজ যি বিভাগ আছে সকলোতে দায়িত্ববোৰ সুচাৰুৰূপে পালন কৰিব আৰু বিভাগটোলৈ অহা যি পুঁজি আছে সেই পুঁজিবোৰ যাতে সুচাৰুৰূপে পৰিচালনা হয় যাতে লুণ্ঠন নহয় ৰাইজৰ সেয়াত যাতে মনোনিৱেশ কৰে তাকে আমি প্ৰথমে আশা কৰিম কিন্তু আমি আচৰিত হৈছিলোঁ এটা বিষয় লৈ যে কেইবাজনো দুৰ্নীতি আৰু অনিয়মিত যি আছে তেখেতসকলেও বহুকেইজনে আচলতে মন্ত্ৰী পদ লাভ কৰিছে আৰু কেইদিনমানৰ আগলৈকে আমাৰ শ্ৰদ্ধাৰ আমাৰ দৈমাৰী ডাঙৰীয়াও আচলতে বিভিন্ন ধৰণৰ সংবাদ মাধ্যমত বিভিন্ন ধৰণৰ তেখেতৰ ওপৰত আহিছিলে দুৰ্নীতিৰ বিষয় লৈ আৰু তেখেতকো আচলতে এইটো ভাগত স্থান দিয়া হৈছে আৰু যদি আমি খিলঞ্জীয়া লোকসকলৰ ক্ষেত্ৰত যাওঁ আমি এবাৰ দেখা পাম 3জনকৈ ব্ৰাহ্মণ সম্প্ৰদায়ৰ লোক 3জনকৈ আমাৰ অন্য খিলঞ্জীয়া লোকক দিছে 2জন হিন্দীভাষী লোক দিছে 4জন বিধায়কৰ ভিতৰত আৰু যদি আমি ভালকৈ যদি চাওঁ এজন চাহ জনগোষ্ঠীৰ লোক দিছে এজন কলিতা জনগোষ্ঠীয়ে দিছে এজন কৈবৰ্ত জনগোষ্ঠীৰ লোকক দিছে তেনেকৈ বিভিন্ন ধৰণৰ সম্প্ৰদায়ক দিছে যদিও বহু ক্ষেত্ৰত আছে মতাক মৰণ তিৱা ৰাভা বিভিন্ন ধৰণৰ যি জনজাতিৰ লোক আছে তেখেতসকলে এইবাৰ যি মন্ত্ৰীসভা আছে সেই মন্ত্ৰীসভাত আচলতে কোনকেইটা জনগোষ্ঠীয়ে পোৱা নাই বুলি আপুনি কোনকেইটা জনগোষ্ঠীয়ে উৎপল বনিয়া ডাঙৰীয়া কোনকেইটা জনগোষ্ঠীয়ে পোৱা নাই আপুনি তিৱা ক'লে ৰাভা ক'লে মৰাণ ক'লে মটক ক'লে বড়ো জনগোষ্ঠীৰ আছে কিয়নো মটক মৰাণো তেখেতসকলৰ তাত 4জনকৈ বিধায়ক আছিলে হয় হয় আমি আশা কৰিম যে যি ৰাজনীতিক যি অধিকাৰ যি ভূমি অধিকাৰ যি জনজাতিকৰণ দিম বুলি যি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে সেই ক্ষেত্ৰতো যাতে এইবাৰ যি নতুন চৰকাৰ সেই নতুন চৰকাৰে যাতে পদক্ষেপ গ্ৰহণ কৰক বিশেষকৈ ভূমি অধিকাৰৰ ক্ষেত্ৰত আৰু লগতে আমি আশা কৰিম যি আমাৰ অত্যাৱশ্যকীয় সামগ্ৰী যি মূল্যবৃদ্ধি হৈছে সেই মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰত যাতে বিশেষ ভূমিকা গ্ৰহণ কৰে আমাৰ ইয়াৰ পৰা লোকসকল কেৰালাত যাব লগা হয় বেংগলোৰত যাব লগা হয় বিভিন্ন ঠাইত গৈ পেলাই মানুহ মৰিব লগা হৈছে বিভিন্ন ঠাইৰ পৰা আহিব নোৱাৰা অৱস্থাত পৰে সেই ক্ষেত্ৰতো যাতে আমাৰ সৰু সৰু যাতে উদ্যোগবোৰ স্থাপন কৰে খিলঞ্জীয়া লোকসকলে তাত যাতে স্থান লাভ কৰে আমি আচলতে সাধাৰণভাৱে যদি আমি গোটেই সামগ্ৰিকভাৱে যদি ভাবোঁ তেতিয়াহ'লে আমাৰ যি জনমূৰি যি আয় আছে সেই জনমূৰি আয় বৃদ্ধিৰ ক্ষেত্ৰত যাতে গুৰুত্ব প্ৰদান কৰিব লাগে কিন্তু মই আপোনাক এটা কংগ্ৰেছৰ আপুনি প্ৰতিনিধি হিচাপে আপোনাক এটা কথা সুধিব বিচাৰিম কিন্তু চৰকাৰখন গঠন হোৱাৰ পিছত কংগ্ৰেছে বিৰোধী দলৰ আসন শুৱনি কৰাৰ পিছত কংগ্ৰেছৰ পৰা কিন্তু আমি নিষ্ক্ৰিয়তা পৰিলক্ষিত কৰিছোঁ নলবাৰীৰ ঘটনা আপোনালোকৰ সভাপতিয়ে 48 ঘণ্টা যোৱাৰ পিছত ফেচবুকত এটা মন্তব্য দিয়ে আৰু তাৰ পিছত যেটো আপুনি বিধানসভাৰ দুৰ্নীতিৰ কথা কৈছে সেই বিধানসভাৰ দুৰ্নীতিৰ ক্ষেত্ৰতো আপোনালোকৰ এলপি লিডাৰ অফ দি অপজিশ্যন বা আপোনালোকৰ নিৰ্বাচিত বিধায়কসকলে কিন্তু বৰ বেছি মন্তব্য কৰা পৰিলক্ষিত হোৱা নাই একেবাৰে নিষ্ক্ৰিয়তা বা যি ধৰণে আপোনালোকে সদস্যৰ সংখ্যা কম থাকিলেও এই বিষয়সমূহত সক্ৰিয়তা প্ৰদৰ্শন কৰিব লাগিছিল সেই প্ৰদৰ্শন কিন্তু আমি পৰিলক্ষিত কৰা নাই নিশ্চয় আসলতে আমি প্ৰত্যেকটো ক্ষেত্ৰতে আসলতে যিসকল এনেধৰণৰ ৰেপ হয় বা আমাৰ যি খিলঞ্জীয়া লোকসকলৰ প্ৰতি অত্যাচাৰ হয় অভিযোগ হয় তেনে ক্ষেত্ৰত আমাৰ কংগ্ৰেছ দলে আসলতে প্ৰত্যেকটো মুহূৰ্ততে মাত মাতি আহিছে যেতিয়াই যি সমস্যা আহিছে যেতিয়া অসমৰ সমস্যাবোৰ আহে তেতিয়া আমি প্ৰত্যেকটো মুহূৰ্ততে আসলতে আমি মাত মাতি আহিছোঁ আমি আশা কৰিম আমি প্ৰত্যেকটো ক্ষেত্ৰতে আসলতে অসমৰ যি স্বাভিমান আছে অসমৰ যি জনজাতিকৰণ ক্ষেত্ৰতে হওক বা যি আমাৰ অত্যাৱশ্যকীয় সামগ্ৰী মূল্যবৃদ্ধি ৰোধ কৰাৰ ক্ষেত্ৰতে হওক ৰোধ কৰিব হয় মই ললো আপোনাৰ পইণ্টটো হয় আপোনাৰ পইণ্টটো ললো আপোনালোকে মাত পাতি আছে বুলি কৈছে কিন্তু অতি সম্প্ৰতি আমি বিশেষকৈ নলবাৰী ঘটনাটোত মই আচৰিত হলো গৌৰৱ গগৈ 48 ঘণ্টাৰ পিছত ফেচবুকত এটা মন্তব্য প্ৰদান কৰিছে আৰু 48 নে 50 ঘণ্টাৰ পিছত এটা প্ৰতিনিধি দলে সেই দুৰ্ভগীয়া যুৱতীগৰাকীৰ স্বাস্থ্যৰ বুজ ল'বলৈ গুৱাহাটী মেডিকেল কলেজ হস্পিটেললৈ তেওঁলোক গৈছিল ইমান দিলে ইমান বিলম্ব তেওঁলোকে কৰাৰ কাৰণ কি এইটো এটা ডাঙৰ প্ৰশ্ন অসমৰ ৰাইজৰ কাৰণে এইটো এটা ডাঙৰ প্ৰশ্ন মই আব্দুল হাই আপোনাৰ ওচৰলৈ গৈছো নতুন চৰকাৰখনৰ পৰা কি আশা কৰিব প্ৰত্যাশা কি বিভিন্ন সময়ত আপুনি সেই উচ্ছেদিত লোকসকলৰ কথা উল্লেখ কৰি থাকে কিন্তু এইবাৰো নতুন চৰকাৰখনে দাবী কৰিছে নতুন মন্ত্ৰীমণ্ডলে দাবী কৰিছে উচ্ছেদ চলি থাকিব কি ক'ব বিচাৰিব
চাওক ইতিমধ্যে আমাৰ যিকেইগৰাকী বিধায়কে কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে আমাৰ দলৰ নেতা মৌলানা বদৰুদ্দিন আজমল চাহাবে ইতিমধ্যে তেখেতসকলক অভিনন্দন জনাইছে আৰু অভিনন্দন জনোৱাৰ লগে লগে তেখেতসকলৰ পৰা বিশেষকৈ অসমৰ যিটো আপুনি যি কথাটো কৈছে যে মই উচ্ছেদৰ মই বিৰোধ কৰা নাই কিন্তু উচ্ছেদৰ লগত এটা ডাঙৰ সমস্যা ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া আৰু বানপানী গৰাখহনীয়া সমস্যাটো আমাৰ অসমৰ এটা জ্বলন্ত সমস্যাৰ লগতে বানপানী সমস্যাটো আমি নতুন কেবিনেট মন্ত্ৰী বা আমাৰ বৰ্তমান চৰকাৰৰ পৰা আশা কৰিম যেহেতু কেন্দ্ৰতো বিজেপি চৰকাৰ আমাৰ অসম চৰকাৰে আমাৰ ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া আৰু বানপানী সমস্যাটোক ৰাষ্ট্ৰীয় সমস্যা হিচাপে যদি ঘোষণা কৰে তেতিয়াহ'লে বহুখিনি কাম আমাৰ অসম চৰকাৰে আগুৱাই লৈ যাব পাৰিব সমস্যাখিনি সমাধান হৈ আহিব ইয়াতে বিশেষকৈ আৰু এটা বস্তু আমি আহ্বান জনাম যে নিবনুৱা সমস্যাৰ সমাধান শিক্ষা স্বাস্থ্য আৰু মূল্য বৃদ্ধিৰ যি কথাখিনি আহিছে এতে বিশেষকৈ আমাৰ ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াকৈ মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা হৈছে তেখেতে বিগত সময়ছোৱাত আমাৰ শিক্ষামন্ত্ৰী আছিলে আমি গোৱালপাৰা জিলাত দেখা পাইছো যে 17খন বিদ্যালয়ত গোৱালপাৰা জিলা আয়ুক্তই কাৰণ দৰ্খাস্ত জাননী দিলে 17খন বিদ্যালয়ত 30%তকৈ কম উত্তীৰ্ণ হৈছে মেট্ৰিকত তাৰে ভিতৰত 3খন বিদ্যালয় যেনেকুৱা হৈছে কি আঠিয়াবাৰী বিদ্যালয়ত এজনো ছাত্ৰ উত্তীৰ্ণ হোৱা নাই তাৰপিছত পাছাংগাৰী বিদ্যালয়ত এজনো ছাত্ৰ উত্তীৰ্ণ হোৱা নাই মেট্ৰিকত নিশানগ্ৰামত 13 জনত মাত্ৰ একজন আমাৰ বলবলাৰ নিচিনা পিএমচিৰি বলবলা হায়াৰ ছেকেণ্ডাৰীত য'ত আমাৰ ছাত্ৰ পৰীক্ষা দিছিল 85 গৰাকী মাত্ৰ 24 গৰাকী উত্তীৰ্ণ হৈছে আগিয়া বালিজানা যিটো আমাৰ শিক্ষাৰ ক্ষেত্ৰত গোৱালপাৰা জিলাখনত আগ্ৰনোৱা এটা ঠাই এই আগিয়া বালিজানা হাইস্কুলৰ 26 গৰাকী ছাত্ৰৰ মাত্ৰ 8 গৰাকী উত্তীৰ্ণ হৈছে এনেকে যদি আমি চাওঁ পিএমচিৰি দুধনৈ গাঁও শিক্ষামন্ত্ৰী কি ক'ব বিচাৰিব কৈছো আৰু কি যে যোৱা মেট্ৰিক পৰীক্ষা শিক্ষামন্ত্ৰীজনৰ অৰ্হতা শিক্ষা দক্ষতা ইতিমধ্যে প্ৰকাশ পাইছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতক এইবাৰ কেবিনেট মন্ত্ৰীৰ দায়িত্ব দিছে নিশ্চয় তেখেতক কিবা বিভাগ দিব আমি আশা কৰিম যে শিক্ষা বিভাগত তেওঁৰ যি পাৰদৰ্শিতা ইতিমধ্যে প্ৰকাশ পাইছে আগন্তুক দিনত যাতে তেওঁৰ প্ৰকাশ নাপায় কিন্তু এটা কথা পৰিলক্ষিত কৰিলো ৰণোজ পেগুৰ ক্ষেত্ৰত ৰণোজ পেগু সম্ভৱতঃ আজি 20 বছৰ মানৰ পৰা প্ৰথমগৰাকী শিক্ষামন্ত্ৰী যিগৰাকীয়ে নিজৰ 5 বছৰৰ কাৰ্যকাল কমপ্লিট কৰিছে পূৰ্ণ কৰিছে শিক্ষামন্ত্ৰী হিচাপে আৰু য'ত সমগ্ৰ ভাৰতবৰ্ষৰ যদি প্ৰেক্ষাপটটো চাই চাৰিওপিনে পেপাৰ লিক নিটৰ পৰা আৰম্ভ কৰি CUETৰ পৰা আৰম্ভ কৰি কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰা পৰীক্ষাসমূহ বাতিল কৰিবলগীয়া হৈছে তেনে ক্ষেত্ৰত তুলনামূলকভাৱে এই যোৱা 5 বছৰত অসমত শিক্ষাৰ খণ্ডত বৰ বেছি বেমেজালি হোৱা আমি পৰিলক্ষিত কৰা নাই গতিকে তেওঁক পুনৰ শিক্ষামন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰিলে আপুনি যিবোৰ সমস্যা আঙুলিয়াই দিছে সেই সমস্যাবোৰৰ চাগৈ সমাধান হ'ব মই আপোনাৰ ওচৰলৈ পুনৰ আহিম বিশেষকৈ জনসংখ্যা নিয়ন্ত্ৰণৰ বিষয়টো বৰ সংবেদনশীল এটা বিষয় এবাৰ চাগৈ চৰকাৰে এক ব্যৱস্থা গ্ৰহণ কৰিব কিন্তু এই মুহূৰ্তত সুশান্ত বৰগোহাঁইৰ এটা ইণ্টাৰভিউ মোৰ সতীৰ্থ বিক্ৰমে লৈছিল সেই ইণ্টাৰভিউটোৰ কিয়দাংশ ৰাইজক দেখুৱাব বিচাৰিম শপত গ্ৰহণ কৰাৰ পিছত এই মুহূৰ্তত মূল সুশান্ত বৰগোহাঁই পৰিচয় সলনি হ'ল আজিৰ পৰা বিধায়কৰ পিছত মন্ত্ৰী হ'ল মন্ত্ৰী সুশান্ত বৰগোহাঁই প্ৰথমটো প্ৰতিক্ৰিয়া কি হ'ব প্ৰতিক্ৰিয়াটো এনেধৰণৰ হ'ব যে আগতে বিধায়ক আছিলোঁ তথাপিও দায়িত্ব আছিলে যিসকলে ভোটদান কৰে এতিয়া মন্ত্ৰী হ'লো অসমৰ দায়িত্ব কিবা এক্সপেক্টেশ্যন আছে নে কেনেকুৱা ধৰণৰ মন্ত্ৰী পদ লাভ কৰিব একেবাৰে নাই এক্সপেক্টেশ্যন কাৰণ কামহে কৰিব লাগে কাম কৰিবলৈ কাৰণে এক্সপেক্টেশ্যন কেতিয়াও নালাগে আৰু কাম কৰিবৰ কাৰণে যিটো সুবিধা দিছে মন্ত্ৰী হিচাপে সেইটোৱে যথেষ্ট ইয়াতকৈ বেছি এক্সপেক্টেশ্যন হোৱাটো মই ভাবোঁ যে ভাল নহয় আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অলৰেডি অসমখনলৈ এটা পৰিকল্পনাই কৰিছে নতুন জেনেৰেশ্যনে অসমত ছিকিউৰ্ড হ'ব লাগিব সুৰক্ষিত হ'ব লাগিব অসমখনত যি আহি থকাৰ প্ৰজন্মই তেওঁলোকে সুৰক্ষিত অনুভৱ কৰিব লাগিব আৰু এখন উন্নত অসম এইখনৰ কাৰণে সকলো কেবিনেট মিনিষ্টাৰে সমানে কাম কৰিব আৰু মুখ্যমন্ত্ৰীজনে 24 ঘণ্টা কাম কৰিব লাগিব যেতিয়া কৰে যেতিয়া বাকী সকলো সেই অনুপাতে কাম কৰিব লাগিব দীৰ্ঘদিন বিৰতিৰ পিছত শিৱসাগৰৰ পৰা মন্ত্ৰী লাভ কৰিছে আৰু 20 বছৰ বিৰতিৰ পিছত শিৱসাগৰৰ পৰা মন্ত্ৰিত্ব লাভ কৰিছো লাভ শব্দটো নহয় প্ৰতিনিধিত্ব কৰিবলৈ মানে এটা সুবিধা পাইছো নিশ্চিতভাৱে ৰাইজৰ কামখিনি কৰি যাম সকলো জনগোষ্ঠীৰ লগতে আহোম জনগোষ্ঠীৰ বাবেও কিন্তু শিৱসাগৰতে ধৰি বা আন আন যিবোৰ আছে জিলা আছে তাতে কিন্তু মুখ্যমন্ত্ৰীয়ে কাম কৰিছে আপোনাৰ দায়িত্ব বাঢ়িব এতিয়া চব দায়িত্ব মন্ত্ৰীসভাত স্থান পোৱাৰ পিছত সকলোৰে দায়িত্ব বাঢ়িব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সকলোখিনি কাম কাজ নিজেই চোৱা চিতা কৰে পৰিকল্পনা কৰি থৈছে দায়িত্ব সকলোকে দিব সকলোৱে কাম কৰি যাম প্ৰথমখন কেবিনেট বৈঠক আজি আছে এটা ভাল অনুভৱ হয় সেই আছিল সুশান্ত বৰগোহাঁই তেওঁ এটা কথা ক'লে ভট্টাচাৰ্য ডাঙৰীয়া
24 ঘণ্টাই মুখ্যমন্ত্ৰীয়ে কাম কৰে 24 ঘণ্টা নহলেও চাগৈ 20-18 ঘণ্টা কাম কৰাৰ প্ৰয়োজনীয়তা আহি পৰে অসমৰ নিচিনা অসম সদৃশ এখন জটিল ৰাজ্যত বাকি কেবিনেট মন্ত্ৰীসকলৰো কিন্তু খাৱন নাথাকিব এই দিশৰ পৰা হয় মই জানাত যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেওঁ প্ৰায় 18 পৰা 20 ঘণ্টা কাম কৰে 18 পৰা 20 ঘণ্টা থাকিল আৰু 4 ঘণ্টা 4 পৰা 6 ঘণ্টা লগতে তেওঁ কেৱল কাম কৰাটোৱে নহয় তেওঁ কাম কৰায়ও আৰু বিশেষকৈ এই মই ধৰক IAS বা ACS অফিচাৰসকলৰ পৰা শুনিছোঁ তেখেতৰ আমোলৰ পৰা শুনিছোঁ যে তেখেতে কাম কৰে আৰু খুব দক্ষ মুখ্যমন্ত্ৰী আৰু ষ্টাডি কৰি যায় গতিকে মই আৰু এইবাৰ যে মন্ত্ৰীসভা হৈছে মই এইটো কম এইটো ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁৰ ষ্টেম্পটো এই মন্ত্ৰীসভাত আছে অৰ্থাৎ বাহিৰৰ চাপ বেছি নাই এইটো মই ভাবো তেখেতে যি বিচাৰিছিল সেই মতে মন্ত্ৰীসভা হৈছে আৰু লগতে সেই কাৰণে মই ভাবো যে এইবাৰ মন্ত্ৰীসভাত জুনে জুনে স্থান পাইছে তেওঁলোক কিন্তু মুখ্যমন্ত্ৰীৰ দ্বাৰা যি ক'ব ঠিক তেনেকৈ চলিব আৰু সেই কাৰণে মই ভাবো যে এই এটা বৃহৎ 102টা সিট লৈ কাৰণ আমাৰ জনতাৰ এইবাৰ ইমান অভূতপূৰ্ব এটা জয় এটা হৈছে NDA গতিকে অনেক আশা প্ৰত্যাশা আছে কিন্তু ভৰসাজন ডাঙৰীয়া আপুনি কৈছে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এইটো টিম হিমন্ত বিশ্ব শৰ্মাৰ ছত্ৰ ছায়াত বা তেওঁৰ নেতৃত্বত সকলোৱে কাম কৰিব হিমন্ত বিশ্ব শৰ্মাই নিজেও কাম কৰে আনৰ হতুৱেও কাম কৰাব জানে এতিয়া বিগত সময়ত দুটা সোণোৱালৰ কাৰ্যকাল বাদ দিয়ক হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালতো এনে ধৰণৰ একাধিক মন্ত্ৰী আছিল কি কৰিলে ক'ৰ পৰা আহিল কেতিয়া আহিল আমি গমেই নাপালো সংবাদ মাধ্যমৰ সন্মুখতো বৰ বেছি তেওঁলোকে মন্তব্য নাৰাখিলে গতিকে তেওঁলোকৰ পাৰফৰ্মেন্স কি আছিলে সেই বিষয়ত ৰাইজ খুব বেছি অৱগত নহল মুখ্যমন্ত্ৰীৰ অধীনতে কাম কৰক মুখ্যমন্ত্ৰীৰ নেতৃত্বত পৰামৰ্শত ছত্ৰছায়াতে কাম কৰক তেওঁৰ অধীনত কাম কৰিওতো নিজৰ কাৰণে এটা পৰিচয় বনাই লৈ যাব পাৰি হয় সেইটো পাৰি নিশ্চয় সেইটো পাৰি আৰু মই ভাবো যে এটা পৰিচয় বনাব লাগেও কাৰণ এতিয়া আপুনি যোনটো কথা ক'লে পেগু ডাঙৰীয়াৰ কথা ক'লে ভাৰতত নিটৰ পৰীক্ষাৰো লিক হৈছে হয় বিভিন্ন পৰীক্ষা আপুনি যি পৰীক্ষাই কওক তাত ক'বাত লিকেজ এটা হৈছে মই আচৰিত পাওঁ যেতিয়ালৈকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 12 জন মন্ত্ৰীৰ তালিকা ফেচবুক যোগে ঘোষণা কৰা নাছিল তাৰ আগতে কোনেও গম পোৱা নাছিল মন্ত্ৰীৰ তালিকা লিক নহয় কিন্তু নেটৰ পেপাৰ লিক হৈছে সেইটো আচৰিত কথা আপুনি একদম ঠিক কথা কৈছে যে ইমান আচৰিত যে মন্ত্ৰী সভাত কোন আছে সেইটো গম পোৱা নাই সাংবাদিক কোনেও গম নাপায় নেটৰ পেপাৰ সকলোৰে আৰু মানে সেট হোৱাৰ লগে লগে গম পায় সেট হোৱাৰ লগে লগে গতিকে সেই কাৰণে মই ভাবো যে অসমত যোৱা বিগত 5 বছৰত ভাল কাম হৈছে আৰু ভাল কাম হৈছে কাৰণে ইমান 102টা সিট এবাৰ দিছে ৰাইজে আৰু ৰাইজৰ এইটো আশা আছে যে এইবাৰ আৰু ভাল কাম হ'ব আৰু মই যি দেখিছো আপুনি চাওক যে মুখ্যমন্ত্ৰী তেওঁ মন্ত্ৰীসভা প্ৰথমবাৰৰ কাৰণে যেতিয়া 4 জনক লৈ কৰিলে তাৰ পিছত তেওঁ প্ৰথম কাৰ্য হৈছিল তেওঁ দিল্লীত গৈ সকলো বিভিন্ন মন্ত্ৰীৰ লগত লগ ধৰিলে আৰু অসমৰ সমস্যা অসমৰ দাবীখিনি তেওঁলোকৰ সন্মুখত ৰাখিলে এইখিনি কাম আছে এইখিনি কৰে গতিকে তেওঁ ইমান প্ৰ'এক্টিভ ষ্টেপ লৈছে সেইটো কিন্তু আমি সকলোৱে হলাগিব লাগিব আৰু লগতে এই কাৰণে কৈছো যে তেওঁ এইবাৰ এটা বেছ এটা বনাই লৈছে যোৱা 5 বছৰত এটা বেছ হ'ল এইবাৰ সেই কাৰণে মই ভাবো যে অসমৰ কাৰণে মই যদি কওঁ এতিয়া স্থিতিশীলতা এটা আছিল এটা ষ্টেবিলিটি আছিল এতিয়া তাৰ পৰা আমি ৰূপান্তৰলৈ আনিব লাগিব ৰূপান্তৰলৈ ট্ৰান্সফৰমেশ্যন অসমৰ ট্ৰান্সফৰমেশ্যন কৰিব লাগিব এতিয়ালৈকে অসমে ধৰক আন্তঃগাঁথনি আছিল কিন্তু এতিয়া আমি আনিব লাগিব যে আমি কেনেকৈ আমাৰ মানুহক চাকৰি দিব পাৰো আমি কেনেকৈ মেক ইন ইণ্ডিয়াৰ কথা কৈ আছিলো আমি এতিয়া মেক ইন আসামৰ কথা ক'ব লাগিব গতিকে মই সেইটো অসমৰ যদি এতিয়া বিকাশৰ কথা আমি কওঁ তেতিয়াহ'লে অসমৰ বিকাশৰ পৰৱৰ্তী পৰ্যায় হ'ব ৰূপান্তৰ ট্ৰান্সফৰমেশ্যন ৰূপান্তৰ পৰৱৰ্তী পৰ্যায়ৰ অসমৰ হ'ব ৰূপান্তৰ বিজেপি চৰকাৰখনে অসমৰ ৰাইজক সপোন দেখুৱাইছে বহুকেইটা ডাঙৰ সপোন দেখুৱাইছে গতিকে এইবাৰ তেওঁলোকে সপোনবোৰ পূৰাব লাগিব মানুহসকলৰ ওচৰলৈ যাম কিন্তু প্ৰথমবাৰ বিধায়িকা হোৱাৰ পিছতে মন্ত্ৰিত্ব লাভ কৰা প্ৰাক
বহু পুৰণি বিজেপি নীলিমা দেৱীৰ এক ইণ্টাৰভিউ আছে, সৰু ইণ্টাৰভিউ। সেই ইণ্টাৰভিউটো মোৰ সতীৰ্থ বিক্ৰমে লৈছিলে। ইণ্টাৰভিউটো কিয়দাংশ ৰাইজক দেখুৱাৰ পিছতে মই আন সকলৰ ওচৰলৈ যাম। হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত নীলিমা দেৱী, মহিলা প্ৰতিনিধি হিচাপে নীলিমা দেৱী। বাইদেউ আপোনাক শুভেচ্ছা জনাইছোঁ পুনৰ শুভেচ্ছা জনাইছোঁ। বহুত বহুত ধন্যবাদ মোৰ ফালৰ পৰা। বাইদেউ প্ৰথমবাৰৰ বাবে বিধায়িকা হ'ল মঙলদৈ সমষ্টিৰ পৰা। ৰিজাৰ্ভেশ্যন এটা সমষ্টি আছিল, তাৰপিছত উইড্ৰ হোৱাৰ পিছত আপুনি প্ৰথমবাৰৰ বাবে বিধায়িকা হ'ল। মন্ত্ৰী হ'ম বুলি ভাবিছিল নে কেতিয়াবা? নাই নাই, সেইটো অনুভৱ একেবাৰে নাছিল। মানে কেণ্ডিডেট হৈ যে ইলেকশ্যন খেলিম বহুত, সেইটোতো বহুত ভবা নাছিলোঁ। মানে ইমান দিন এছ চি ৰিজাৰ্ভেশ্যনৰ পিছত অপেন চিট, আৰু অপেন চিট হোৱাৰ পিছত অকণমান কৈ চাইছিলোঁ টিকেটটো দিলে ভাল হ'ব বুলি। সেই হিচাপে আমাৰ দলে সিদ্ধান্ত লৈছিল। দলটোক ধন্যবাদ জ্ঞাপন কৰিম। আমাৰ মাননীয় মুখ্য সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, সকলোৰে সিদ্ধান্তত আজি মই এইখিনি পাবলৈ সক্ষম হৈছোঁ। আৰু এইবাৰ মুখ্যমন্ত্ৰী মহোদয়ৰ মন্ত্ৰীসভাত মই মন্ত্ৰিত্বত স্থান পোৱাৰ বাবে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ তেখেত এজন সুদক্ষ মুখ্যমন্ত্ৰী, আৰু তেওঁৰ লগত থাকি কাম কৰিব পৰাটো এটা সৌভাগ্য। বাইদেউ আপুনি কালি কৈছিলে যে আপোনাক মহিলা সমাজ কল্যাণটো আপুনি বিচাৰে। এতিয়া আপোনাৰ মনত কি আশা আছে? কেনেকুৱা দপ্তৰ বিচাৰিব? দপ্তৰ বুলি মই একো নাই তেনেকৈ মই নিৰ্দিষ্টকৈ ক'ব নোৱাৰোঁ। যি দপ্তৰ হ'লেওতো ৰাইজৰ কাম কৰিবই লাগিব, গতিকে হ'লেও ছ'চিয়েল ৱৰ্ক কৰি ভাল পাওঁ। গতিকে তেনেকৈ থাকিলে মোৰ ভাল হয়। আৰু মহিলাৰ বাবে কেনেকুৱা ধৰণৰ কাম কৰিব? মহিলাৰ কাৰণে যি হ'লেও এটা মহিলাক চাওক, ইমান স্কীম আছে মহিলাৰ কাৰণে। এই স্কীমখিনি কেনেকৈ ইমপ্লিমেণ্ট কৰি তেওঁলোকক মানে আগবঢ়াই লৈ যাব পাৰে, সেইটো সদায় চেষ্টা থাকিব। সেয়া আছিল নীলিমা দেৱী। তেওঁ কালি আমাৰ এই মঞ্চতে তেওঁ সমাজ কল্যাণ পালে ভাল হয় বুলি কৈছিল। যি কি নহওক, মুখ্যমন্ত্ৰীয়ে যি দায়িত্ব দিয়ে সেই দায়িত্ব পালন কৰিব। প্ৰথমবাৰ বিধায়িকা মঙলদৈৰ পৰা। মঙলদৈ আসনখন প্ৰথমতে সংৰক্ষিত হৈ আছিলে। আসনখন সংৰক্ষিত অপেন হোৱাৰ পিছত তেওঁ প্ৰথমগৰাকী বিধায়িকা হৈয়ে তেওঁ মন্ত্ৰিত্ব লাভ কৰিছে। মই অসম গণ পৰিষদৰ ওচৰলৈ যাব বিচাৰিম। কি প্ৰতিক্ৰিয়া, কি ক'ব বিচাৰিব এই মুহূৰ্তত? সমস্যাকেইটা আমি ইতিমধ্যে স্পষ্ট কৰি দিছিলোঁৱেই। গতিকে অসম গণ পৰিষদৰ দুগৰাকী বিধায়ক মন্ত্ৰিত্ব লাভ কৰিছে, দুগৰাকীয়ে। ইয়াৰ বিপৰীতে BPFৰ এগৰাকী। গতিকে আজিৰ তাৰিখত অসম গণ পৰিষদ এক শক্তিশালী স্থিতিত আছে তুলনামূলকভাৱে। গতিকে এই শক্তিশালী স্থিতিৰ পৰা দলটোক আৰু আগবঢ়াই লৈ যোৱাৰ অৱকাশ আছে। দাস ডাঙৰীয়া চাগৈ তেওঁৰ সৈতে মোৰ সংযোগ বিচ্ছিন্ন হৈছে। তেওঁক মই শুনা পাইছোঁ। চাওক, আপুনি অসম গণ পৰিষদৰ কথা, দুগৰাকী আমাৰ মন্ত্ৰীসভাত স্থান পাইছে, আৰু এইটো আমাৰ আমি ডিজাৰ্ভ কৰিছিলোঁ। দুটাও আমি মন্ত্ৰীসভাত পাম, আৰু আমাৰ দুইগৰাকী দক্ষ, আৰু দুইগৰাকী সুন্দৰভাৱে কাম যোৱাটো টাইমত কৰিছিল, এইবাৰ কৰিব। আমাৰ মাননীয় মুখ্যমন্ত্ৰী যেতিয়া আপুনি জানে, যেতিয়া আমি 102টা আমি মেণ্ডেট পাইছিলোঁ NDA, তেতিয়া এষাৰ কথা তেওঁ কৈছিল যে যোৱা বছৰ আছিল আমাৰ আধাৰশিলা, এই বছৰ হ'ব আমাৰ উদ্বোধন। তাৰমানে ইয়াৰ কথাটো হ'ল যে তড়িৎ গতিত অসম উন্নতিৰ ফালে গৈ আছে, আৰু অসমৰ যিটো উন্নতিৰ যিটো গতিধাৰা, এই বিশেষ ধৰণে ত্বৰান্বিত হ'ব, আৰু চাৰিওফালৰ পৰা সৰ্বমংগল হ'ব বুলি ভাবোঁ আমি। আৰু তেখেতে যিটো টিম এটা গঠন কৰি লৈছে, এটা আমাৰ ধৰি লওক এই টিমৰ মাজেৰে তেওঁৰ যি সপোন, অসম গঢ়া যিটো সপোন, 5খন ৰাজ্যৰ ভিতৰত অসমক অন্তৰ্ভুক্ত কৰাৰ যি সপোন, এই সপোন তেওঁ প্ৰতিফলিত কৰিব। ইয়াৰ ক্ষেত্ৰত উদ্যোগীকৰণ হ'ব, এই ক্ষেত্ৰত আৰ্থসামাজিক দিশ উন্নয়ন হ'ব। আৰু এটা কথা বাৰে বাৰে কৈ আছে যে এগৰাকী ব্যক্তি কৈছে, ইৰোশ্যনৰ কথা কৈছিল, যে মানুহখিনি উচ্ছেদৰ ক্ষেত্ৰত ইৰোশ্যনৰ কথা কয়। ইৰোশ্যনটো অকল তাৰমানে এটা ভাষিক বা এটা জনসংখ্যা, এক বিশেষ জনসংখ্যাকাৰীৰ তাতে ইৰোশ্যনটো হয় নেকি? আজি আমাৰ ব্ৰহ্মপুত্ৰ বৈ গৈছে ইমূৰৰ পৰা সিমূৰলৈ, তাত এঠাইতে অকল ইৰোশ্যনটো বা গৰাখহনীয়াটো নহয়, সমগ্ৰ ব্ৰহ্মপুত্ৰে গৰাখহনীয়া কৰে। কিন্তু গৰাখহনীয়াৰ নামত তাৰমানে মাটি বেদখলৰ চক্ৰান্তটো হ'ব নালাগে। কিন্তু দাস ডাঙৰীয়া, ইৰোশ্যনটো কিন্তু এটা সমস্যা। ইৰোশ্যনটো সমস্যা মই সঞ্জয় কিষাণে এইখন মঞ্চতে কৈছিলে, তেওঁৰ সমষ্টিটো হয়। কৈ যাওক।
এই ইৰোশ্যনৰ ওপৰত অসম চৰকাৰে সুন্দৰভাৱে ব্যৱস্থা লৈছে। আজি ময়ে কৈছিলো যে পাজাৰভাঙা অঞ্চলত ইৰোশ্যন হৈছিল। পাজাৰভাঙাৰ মই এৰিব লাগিব দাস ডাঙৰীয়া। মুখ্যমন্ত্ৰীৰ সংবাদমেল আৰম্ভ হৈছে। মুখ্যমন্ত্ৰীৰ সংবাদমেললৈ পোনে পোনে যাব বিচাৰিম। মুখ্যমন্ত্ৰীৰ প্ৰথমখন সংবাদমেল 12গৰাকীয়ে শপত গ্ৰহণ কৰাৰ পিছত সাংবাদিক মেল হিচাপে আজি আমি প্ৰথমবাৰ কথা পাতিছোঁ। মই পোনপ্ৰথমে আজি শপত গ্ৰহণ কৰা আমাৰ মন্ত্ৰীসভাৰ সকলো সদস্যকে আদৰণি জনাইছোঁ। আপোনালোকে নিশ্চয় জানিব খুজিব যে মন্ত্ৰীসভাৰ পৰ্টফলিঅ' আদি কেতিয়া দিয়া হ'ব। অকণমান মই সময় ল'ম যাতে যোৱাবাৰ যিসকল মন্ত্ৰী দায়িত্বত আছিলে তেওঁলোকৰ কাম কাজ আৰু নতুন মন্ত্ৰীসকলে কোনটো এৰিয়াত বেছি ভালকৈ কাম কাজ কৰিব পাৰিব, এই দুইটাই মই অকণমান খৰখেদা নকৰাকৈ অকণমান পৰ্যালোচনা কৰি দপ্তৰখিনি এলট কৰিম। কিন্তু অহাকালিৰ ভিতৰত আমি অভিভাৱক মন্ত্ৰীৰ দায়িত্বখিনি আবণ্টন কৰি দিম যাতে মন্ত্ৰীসকলে বিভিন্ন জিলালৈ গৈ বান পৰিস্থিতি সম্পৰ্কীয় বিষয়বিলাক বুজ ল'ব পাৰে আৰু বান পৰিস্থিতিৰ বাবে জিলা প্ৰশাসনসমূহক সক্ৰিয় বা সষ্টম কৰাৰ ব্যৱস্থা কৰিব পাৰে। মই আন প্ৰশ্নৰ উত্তৰ দিয়াৰ আগতে কেবিনেটৰ 2-3টা সিদ্ধান্তৰ বিষয়ে ক'ব খুজিছোঁ। আজি আমাৰ কেবিনেটে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলক 2% অতিৰিক্ত মৰগীয়া ভাত্তা দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। ইমান দিন আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে 58% ডিয়াৰনেছ এলাউন্স পাই আছিলে। এই সিদ্ধান্তৰ পিছত আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলে 60% ডিয়াৰনেছ এলাউন্স পাব আৰু ই তৎকালীনভাৱে কাৰ্যকৰী হ'ব। আপোনালোকে সকলোৱে জানে যে যোৱা চৰকাৰৰ সময়ছোৱাত আমি ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে ঘোষণা কৰিছিলোঁ। আজি আমাৰ কেবিনেটে ডিব্ৰুগড়ৰ ৰাজধানী পৰিসৰ কিমান হ'ব তাক নিৰ্ধাৰণ কৰে আৰু ডিব্ৰুগড়ৰ ছেকেণ্ড ষ্টেট কেপিটেল ৰিজন ডেভেলপমেণ্ট অথৰিটি নামেৰে এটা নতুন অথৰিটিৰ নিৰ্মাণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। এই 20 কিলোমিটাৰ ৰেডিয়াছ ইয়াত কিন্তু জিলাখনৰ বাহিৰলৈকে গৈ নহয়। যদি এফালৰ পৰা আমি 20 কিলোমিটাৰ চাওঁ আমি বগীবিল দলং পাৰ হৈ যাওঁ, কিন্তু পৰিসীমাটো ডিব্ৰুগড় জিলাৰ ভিতৰত থাকিব। গতিকে কোনোবা ফালে যদি 3 কিলোমিটাৰ গ'লে জিলাখন পাৰ হৈ যাওঁ তেতিয়াহ'লে সেইটো জিলাখনৰ ভিতৰতে সীমাবদ্ধ হৈ থাকিব। ডিব্ৰুগড় ছেকেণ্ড কেপিটেল ৰিজন ডেভেলপমেণ্ট অথৰিটিৰ অধ্যক্ষ ডিব্ৰুগড় সমষ্টিৰ বিধায়কগৰাকী হ'ব। তেখেতৰ কেবিনেট ৰেংক থাকিব। দহুৱা ছেক্ৰেটাৰী তাৰ মেম্বাৰ থাকিব। ডিষ্ট্ৰিক্ট কমিশ্যনাৰ ডিব্ৰুগড় তাৰ মেম্বাৰ থাকিব। CO জিলা পৰিষদ, কমিশ্যনাৰ ডিব্ৰুগড় মিউনিচিপাল কৰ্পৰেশ্যন আৰু আমাৰ ডিষ্ট্ৰিক্টৰ হেড অফ দ্য ডিপাৰ্টমেণ্টবিলাক তাৰ এক্স অফিচিঅ মেম্বাৰ হ'ব আৰু এজন CEO মুখ্য কাৰ্যবাহী বিষয়াও নিযুক্ত কৰা হ'ব। এই ডিব্ৰুগড়ৰ ছেকেণ্ড ষ্টেট কেপিটেল নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে 500 কোটি টকা ব্যয় কৰিব অভাৰ এ পিৰিয়ড অফ 5 years। বাকী নৰ্মেল যি তাত স্কিম হৈ থাকে ৰাস্তা ঘাট, স্কুল, কলেজ, মেডিকেল কলেজ, এইবিলাকৰ উপৰিও অকল ষ্টেট কেপিটেলৰ দৃষ্টিভংগীৰে অভাৰ এণ্ড এবভ ষ্টেট কেপিটেলৰ দৃষ্টিভংগীৰে 500 কোটি টকাৰ বাজেট অভাৰ এ পিৰিয়ড অফ 5 years আবণ্টন কৰিব আৰু বৰ্তমান স্বাভাৱিকতে এই ডিব্ৰুগড় সদৰ সমষ্টিৰ বিধায়ক হিচাপে প্ৰশান্ত ফুকন ইয়াৰ অধ্যক্ষ হ'ব। কিন্তু পৰৱৰ্তী সময়ত এইটো পদেন পোষ্ট হ'ব। যোনেই ডিব্ৰুগড়ৰ বিধায়ক হয় তেওঁৱেই এই পদটোত অধিষ্ঠিত হ'ব। আজি আমাৰ কেবিনেটে
আমাৰ যিটো MLA LAD এৰিয়া ফাণ্ড বিধায়ক সমষ্টিৰ উন্নয়নৰ যিটো পুঁজি দিয়া হয় এই পুঁজি যোৱা 5 বছৰত 1 কোটি টকাত সীমাবদ্ধ হৈ আছিল 5 বছৰ নহয় 2016 চনৰ পৰা ইয়াক বঢ়োৱা হোৱা নাছিল এই বছৰ আমি MLA এৰিয়া ফাণ্ড 1.5 কোটি টকালৈকে বৃদ্ধি কৰিছো আৰু 1 এপ্ৰিলৰ পৰা 2 কোটি টকালৈকে ই বৃদ্ধি হ'ব এই বছৰ 1.5 কোটি ৰখাৰ মূল উদ্দেশ্যটো হৈছে যেহেতু আধা সময় পাৰ হৈ গ'ল এই বছৰ ই 1 কোটি 50 লাখ হ'ব অহা বছৰ ই 2 কোটি টকালৈকে বৃদ্ধি হ'ব এই 2 কোটি টকাৰ 10% আমি এনেকে ৰাখিছো য'ত নেকি স্কুলৰ ফেন এখন লাগে কৰবাত নামঘৰত তাল এজোৰ লাগে বা কোনোবা দিব্যাংগক হুইল চেয়াৰ এখন লাগে তেনেকুৱা কিছু আমি চোকা ল'ৰা এজনক কেতিয়াবা লেপটপ এটা দিব লাগে শিক্ষাৰ্থী এজনক এনেকুৱা 10% টকা আমি ইনষ্ট্ৰুমেণ্ট আদি কিনাৰ বাবে তাৰ ভিতৰত আমি ৰাখিছো 2 কোটি টকাৰ 1 কোটি 80 লাখ ইনফ্ৰাষ্ট্ৰাকচাৰত হ'ব 10% আমি ইনষ্ট্ৰুমেণ্ট এম্বুলেন্স এখন কিনিব পাৰিব এই ধৰণৰ কামৰ কাৰণে 10% আমি ব্যয় কৰিবলৈ অনুমতি দিছো চতুৰ্থতে আপোনালোকে জানে যে আমাৰ ৰাজ্যত বাজেটখন পাছ নোহোৱা কাৰণে বিশেষকৈ প্ৰত্যেক 5 বছৰৰ মূৰত আমি ভোট অন একাউণ্টছ কৰোঁ ফেব্ৰুৱাৰী মাহত আৰু 3 মাহলৈকে খৰচ কৰাৰ আমি অনুমতি পাওঁ আৰু তাকো মূলত দৰমহাৰ ক্ষেত্ৰত তাৰ কাৰণে আমাৰ ৰাজ্যৰ বহু কেইখন উন্নয়নমূলক আঁচনি এইকেইটা দিন আমাৰ বন্ধ হৈ আছে বা যিমান বাজেটত টকা আছিলে সিমানেদি মাত্ৰ কৰি থকা হৈছে তাৰ পৰিপ্ৰেক্ষিতত আমি 6 জুলাইত অসম বিধানসভাৰ বাজেট অধিৱেশন আমি আহ্বান কৰিছো যাতে 1 আগষ্টৰ পৰা প্ৰতিটো চৰকাৰী আঁচনি সুবিধা নিয়মীয়াভাৱে অসমৰ ৰাইজে পাব পাৰে বিধানসভাৰ অধিৱেশন এখন আহ্বান কৰিবলৈ এমাহৰ নটিচ লাগে গতিকে আজি 4 তাৰিখ 6 জুলাইত আমি পাতিব খুজিছো আৰু 6 জুলাইৰ ভিতৰত বাজেট হলে 28-29 জুলাইত পাছ হৈ যাব 1 আগষ্টৰ পৰা সকলো চৰকাৰী আঁচনিৰ সুবিধা আগৰ দৰে অসমৰ ৰাইজে লাভ কৰিব পাৰিব এই অসুবিধাৰ কাৰণে যেহেতু বিভিন্ন বাতৰি কাকতত বেলেগ বেলেগ কৰি কথা ওলাই আছে আঁচনি বন্ধ কৰি দিলে অমুক কৰি দিলে মই সাংবাদিকসকলক অনুৰোধ কৰিম যে অকনমান ভেৰিফাই নকৰাকৈ এই ধৰণৰ নিউজ আমি দিয়াৰ প্ৰয়োজন নাই কাৰণ 1 আগষ্টৰ পৰা প্ৰতিখন আঁচনিৰ সুবিধাই অসমৰ ৰাইজে নিয়মীয়াকৈ পাব আমাক খালি পূৰ্ণাংগ বাজেটখন পাছ হ'ব লাগে 6 জুলাইত আমি পূৰ্ণাংগ বাজেট অধিৱেশন পাতিছো 21 দিনৰ বাজেট অধিৱেশন হ'ব আৰু পৰৱৰ্তী সময়ত আমাৰ 1 আগষ্টৰ পৰা প্ৰতিখন চৰকাৰী আঁচনিয়ে আমি নিয়মীয়াকৈ পৰিচালনা কৰিবৰ বাবে সুবিধা পাম কেবিনেটত আজি আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট সংক্ৰান্তত আৰু এটা সিদ্ধান্ত হয় এডুকেশ্যনত স্কুলসমূহত যিবিলাক চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীয়ে কাম কৰি আছে তৃতীয় শ্ৰেণীলৈ তেওঁলোকে প্ৰমোচনৰ সুবিধা পায় ৰুলখন নোহোৱাৰ কাৰণে সুবিধা পোৱা নাছিল আজি আমি তাৰো ৰুলখন বনাই দিছো যাতে চতুৰ্থ শ্ৰেণীত কাম কৰি থকা কৰ্মচাৰীসকলে তৃতীয় শ্ৰেণীলৈ পদোন্নতি হোৱাৰ সুবিধা পায় আমাৰ মূলত এইখিনি আজি কেবিনেটত সিদ্ধান্ত আছিলে আপোনালোকে যদি কিবা কথা সুধিব বিচাৰে মই কোৱাখিনিৰ উপৰিও নিশ্চিতভাৱে আপোনালোকে মোক সুধিব পাৰিব 7 দিন ম্যাক্সিমাম কাৰণ মই অকনমান চাই চিটি দিব খুজিছো যাতে খৰখেদা নহয় গতিকে মই 7 দিন সময় লম আৰু যদি সোৱাটো বা চিন্তাটো আগতীয়াকৈ হৈ যায় আগতীয়াকৈ দি দিম কিন্তু ম্যাক্সিমাম 7 ডেজ বুলি ধৰি থৈ দিওঁ কিন্তু গাৰ্জেন মন্ত্ৰীখিনি আমি কালিয়ে দি দিম যাতে মন্ত্ৰীসকলে কালিৰ পৰাই নিজৰ নিজৰ কামত নামি যাব পাৰে হ'ব ঠিক আছে সেয়া হৈছে মুখ্যমন্ত্ৰীৰ সংবাদমেল প্ৰথমখন সংবাদমেল 12 গৰাকী বিধায়কে মন্ত্ৰিত্বৰ শপত গ্ৰহণ কৰাৰ পিছত জুলাই মাহত
বাজেট অধিৱেশন অনুষ্ঠিত হ'ব আৰু আগষ্টৰ 1 তাৰিখে যদি প্ৰথম সপ্তাহত যদি সেই বাজেট গৃহীত হয় তেতিয়াৰ আগষ্ট মাহৰ পৰা যিবোৰ চৰকাৰী আঁচনি সাময়িকভাৱে এতিয়া বন্ধ হৈ আছে সেইবোৰ পুনৰ দিয়া আৰম্ভ কৰা হ'ব গতিকে যি ধৰণে বাতৰি কাকতত প্ৰকাশ পাই আছে আঁচনি বন্ধ কৰিছে অসম চৰকাৰে সেই কথা সম্পূৰ্ণৰূপে নস্যাৎ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথমখন সংবাদ মোৰ সময় বহুত কম আছে মই সকলোৰে ওচৰলৈ চাগৈ শেষবাৰৰ কাৰণে যাব বিচাৰিম মই আৰম্ভ কৰিছোঁ এইবাৰ কংগ্ৰেছৰ উৎপল বনিয়াৰ পৰাই উৎপল বনিয়া আপোনাৰ পৰা প্ৰতিক্ৰিয়া ল'ব বিচাৰিম সংবাদ মেলখন চাগৈ মুখ্যমন্ত্ৰী শুনিছিলে তেওঁৰ ৰূপৰেখা দাঙি ধৰিলে কি ক'ব আপুনি কংগ্ৰেছৰ হিচাপে নিশ্চয় আচলতে মই কেইবাটা দিশত চাইছোঁ এটা হৈছে কৰ্মচাৰীসকলৰ যি মৰগীয়া যি বানচ আছে সেই বানচ আচলতে 2% বৃদ্ধি কৰাক লৈ সেইটো এটা ভাল পদক্ষেপ আৰু ডিব্ৰুগড়ত যিখন কেপিটেল ছেকেণ্ড কেপিটেল যিখন আমি বনাবৰ কাৰণে চেষ্টা কৰি আছে সেইটো এটা নিশ্চয় সুবিধা হ'ব উজনি অসমত আৰু যিহেতু উজনি অসমখন প্ৰায় ক্ষেত্ৰতে আচলতে কিছু নহয় কিছু ক্ষেত্ৰত আচলতে বঞ্চিত হৈ আছে মৰাণ মটকৰ পৰা আদি কৰি 48 ঘণ্টা ধৰি পেলাই আজি বন্ধ হৈ আছে আৰু মই আশা কৰিম যাতে সেই যিদৰে বিভিন্ন ধৰণৰ চিকিৎসালয় খোলে চিকিৎসালয়ত যিদৰে মানুহে সুচিকিৎসাৰ কাৰণে নাপায় মানুহ মৰিব লগা হয় ইয়াৰ পৰা মানুহ আমাৰ নগাঁৱতে যদি এক্সিডেণ্ট এটা হয় ইয়াৰ পৰা গৈ পেলাই আমি গুৱাহাটীত যাব লগা হয় তাতো আমি গৈ পেলাই ICU নাপাওঁ তেনেকুৱা ধৰণৰ নহওক তাত যাতে এটা ভাল এখন ছেকেণ্ড কেপিটেল ৰিভাৰ হয় তাকে আমি আশা কৰিম আৰু বিধায়ক পুঁজি যি উন্নয়নৰ কথা কৈছে যে 1.5 কোটি টকা এইবাৰ তাৰ নেক্সট ইয়াৰ পৰা প্ৰায় 2 কোটি টকাকৈ দিব সেইটো ক্ষেত্ৰত আচলতে পদক্ষেপটো ভাল হৈছে আৰু আমি যিখন 6 জুলাইত যিখন বাজেটৰ কথা ক'লে যিখন বিধানসভা বাজেট আহিব সেই বাজেটৰ ক্ষেত্ৰত তেখেতে কৈছে যে আমাৰ যিবোৰ আঁচনি আছিল সেই আঁচনিবোৰ ৰূপায়ণ কৰাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিব মই আশা কৰিম সেই আঁচনিবোৰ আচলতে পাবলৈ কিয়নো তেখেতসকলক ভোট প্ৰদান কৰিছে খিলঞ্জীয়া লোকসকলে সকলো লোকে আচলতে ভোট প্ৰদান কৰিছে সকলোৱে আচলতে আশা আকাংক্ষা থাকে এখন চৰকাৰৰ ওপৰত আৰু কিন্তু তাৰ লগে লগে কিন্তু মই আগতেও কৈছোঁ যে আমাৰ যি জনমূৰি আয় সেই জনমূৰি আয় বৃদ্ধি হ'ব লাগে মই পুনৰ আপোনাৰ ওচৰলৈ আহিবলৈ প্ৰয়াস কৰিম জনমূৰি আয় বৃদ্ধি হ'ব লাগে আৰু আঁচনিৰ জোৰত যদি আপুনি ধৰি লৈছে চৰকাৰখনক ভোট দিছে আঁচনি বন্ধ হ'ব নালাগে যিসকলে আঁচনিৰ বিনিময়ত ভোটটো দিছিলে তেওঁলোকে আঁচনিবোৰ পাই থাকিব লাগে আগষ্টৰ পৰা আঁচনি পুৰা সম্পূৰ্ণৰূপে পাই থাকিব সেই আশ্বাস মুখ্যমন্ত্ৰীৰ ফালৰ পৰা দিয়া হৈছে মই এতিয়া যাব বিচাৰিম চক্ৰধৰ গগৈ ডাঙৰীয়া আপোনাৰ ওচৰলৈ কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব সম্ভৱতঃ মোৰ শেষৰটো মন্তব্য বিভিন্ন সমস্যাৰ বিষয়ে বিশ্লেষণ কৰিছিলোঁ আৰু মুখ্যমন্ত্ৰীয়েও ৰূপৰেখা দাঙি ধৰিলে প্ৰথমখন কেবিনেট বৈঠকৰ পিছত অনাগত দিনবোৰ কেনেকৈ পাৰ হ'ব কি ক'ব না মই প্ৰথমতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক বহুত বহুত ধন্যবাদ জনাইছোঁ যে তেখেতে আমাৰ ডিব্ৰুগড়ত স্থাপন কৰিবলগীয়া দ্বিতীয়খন ৰাজধানী তেখেতে যে পাহৰি যোৱা নাই তেখেতে একেবাৰে মনৰ পৰা একেবাৰে অন্তৰত ৰাখিছে আৰু তাক কাৰ্যকৰীকৰণ কৰিবৰ কাৰণে দ্বিতীয়টো কাৰ্যকালৰ তেখেতে প্ৰথমখন মানে পূৰ্ণাংগ কেবিনেটতে আজি সিদ্ধান্ত লৈছে যে ইয়াক অতি শীঘ্ৰে ইয়াক গঢ়ি তোলা হ'ব প্ৰায় 500 কোটি টকা ইতিমধ্যে ইনভেষ্ট কৰিবৰ কাৰণে তেখেতে সিদ্ধান্ত লৈছে গতিকে এইখিনি নিশ্চিতভাৱে আদৰণীয় উজনিৰ মানুহে গুৱাহাটীলৈ গৈ ৰাজধানীৰ কাম কাজ কৰিবৰ কাৰণে যিখিনি ভুগি আছিলে সেইখিনি ইতিমধ্যে তাৰ পৰা মানুহে পৰিত্ৰাণ পাব এইখিনিয়ে আমাৰ গোটেই উজনি অসমৰ এটা সামগ্ৰিক পৰিৱেশ নিশ্চিতভাৱে এটা সলনি কৰিব আৰু উন্নয়নৰ দিশত এটা মাইলৰ খুঁটি হিচাপে পৰিগণিত হ'ব চিকিৎসালয় অন্যান্য যিবিলাক আঁচনিৰ ক্ষেত্ৰত ভুৱা প্ৰচাৰ ইতিমধ্যে আঁচনি আপুনি জানে যে প্ৰত্যেকখন জিলাত একোখনকৈ হয় আঁচনিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী নস্যাৎ কৰি দিছে চিকিৎসালয় গগৈ ডাঙৰীয়া প্ৰশ্নটো এই ধৰণৰ চিকিৎসালয়ৰ ক্ষেত্ৰত ফটোতে দেখা পোৱা যায় দিল্লীলৈ গুৱাহাটীলৈ প্ৰেৰণ কৰা হয় ৰোগীক গতিকে তেনে ক্ষেত্ৰত বা বিশ্বনাথ জিলাৰ চিকিৎসালয়খন এতিয়ালৈকে মুকলিয়ে হোৱা নাই গতিকে চিকিৎসালয়ৰ স্থাপন কৰিছে কিন্তু তাত চিকিৎসা পাওক চিকিৎসক থাকক সেয়াও নিশ্চিত কৰিব লাগিব এইটো কাৰ্যকালত মই ভাবো হেল্ল' শুনিছেনে হয় শুনি আছোঁ কৈ যাওক মই ভাবো যে তেখেতে এই ক্ষেত্ৰত তেখেতে সঠিক পদক্ষেপ ল'ব কাৰণ আমাৰ যি ধৰণে চিকিৎসালয়বিলাক গঢ় লৈ উঠিছে সেইমতে আমাৰ ডক্টৰবিলাক সৃষ্টি হৈ উঠা নাই মানে যিখিনি ডক্টৰ সৃষ্টি হৈছে আকৌ তাৰে এফালমান বাহিৰলৈ গুচি যায় গতিকে ব্ৰেইন ড্ৰেইনটোৱেও আমাক কিছু অসুবিধাত পেলাইছে মই ভাবো যে আমাৰ ডক্টৰসকলে অলপ চিন্তা কৰা উচিত হৈছে এতিয়া সময়টো যে কেৱল টকা পইচা বা হৰৰ দৰমহা ল'বৰ কাৰণে বহিগমন নোহোৱাতকৈ নিজৰ মাতৃভূমিক অকণমান সেৱা দিয়াৰ যিটো মানসিকতা সেইটো তেওঁলোকে গঢ়ি তোলা উচিত আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমান কাম কৰিছে যেতিয়া এইখিনি ক্ষেত্ৰতো তেখেতে এটা সঠিক পদক্ষেপ লৈ এই চিকিৎসা বিষয়ক যিখিনি আমাৰ দুৰৱস্থা অকণমান কৰবাত আছে সেইখিনি দূৰ কৰিব তেখেতে সক্ষম হ'ব
বাকী আমাৰ আঁচনিৰ ক্ষেত্ৰত যিখিনি অপপ্ৰচাৰ চলি আছিলে অমুক বন্ধ হ'ব তমুক বন্ধ হ'ব বিশেষকৈ আমাৰ বিৰোধী দলটোৱে আৰু বিৰোধী বুদ্ধিজীৱী বিলাকে যিখিনি প্ৰচাৰ চলি আছিলে এই প্ৰচাৰবিলাক বন্ধ হ'ব আৰু অহা আগষ্ট মাহৰ পৰা এই কামখিনি পুনৰ চলিবৰ কাৰণে আৰম্ভ কৰিব মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই চৰকাৰখনলৈ মই অন্তৰৰ পৰা অভিনন্দন জনাইছো মই পুনৰ আপোনাৰ ওচৰলৈ অহাৰ চেষ্টা কৰিম মই আব্দুল হাই ডাঙৰীয়া আপোনাৰ ওচৰলৈ গৈছো মুখ্যমন্ত্ৰীৰ প্ৰথমখন সংবাদ মেল এখন কেবিনেট বৈঠক ইতিমধ্যে হৈ গৈছিলে 12জনে মন্ত্ৰিত্ব লাভ কৰাৰ পিছত প্ৰথমখন সংবাদ মেল বহু কথা তেওঁ স্পষ্ট কৰিলে কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব আৰু কি প্ৰত্যাশা কি ক'ব ইতিমধ্যে প্ৰথমখন কেবিনেটে যিখিনি সিদ্ধান্ত লৈছে সিদ্ধান্তখিনিক আমি আদৰণি জনাইছো আমি আশা কৰিম আমাৰ নতুন মন্ত্ৰীসভাই আমাৰ অসম ৰাজ্যখনক এখন প্ৰগতিশীল ৰাজ্য হিচাপে গঢ়ি তুলিব তাৰ লগতে মোৰ এটা কথা ক'বলগীয়া আছে চাওক দাদা এটা সৌচ্চ অট্টালিকাৰ ওচৰত যদি এটা খেৰৰ পজাগৰ থাকে তেওঁৰ ষ্ট্ৰাকচাৰটো লৈ যদি সি থিয় হৈ থাকিব পাৰে তেতিয়াহ'লে কিন্তু আপোনাৰ সেই অট্টালিকাটোৰে মৰ্যাদা অক্ষুণ্ণ থাকে বা অট্টালিকাটোক দেখাত শুৱনি কৰে অসমৰ যেহেতু 1/3 মুছলমান সম্প্ৰদায়ৰ মানুহ আছে মন্ত্ৰীসভাত যদিও মুছলমান সম্প্ৰদায়ৰ কোনো প্ৰতিনিধি নাই অট্টালিকাৰ ওচৰত যেনেদৰে পজাগৰটো তেওঁৰ ষ্ট্ৰাকচাৰ লৈ থিয় হৈ থাকিলে অট্টালিকাটোৰ সৌন্দৰ্য বৰ্ধন কৰে আমি আশা কৰিম হাই ডাঙৰীয়া য'ত বিধায়কেই নাই মন্ত্ৰী ক'ৰ পৰা থাকিব হাই ডাঙৰীয়া NDAৰ 102জনত যেহেতু মুছলমান বিধায়কেই তেওঁলোকৰ নাই মন্ত্ৰী ক'ৰ পৰা দিব বিধায়ক নাই শুনক মই সেই কথাটোৱেই কৈছো যে আমাৰ এই 1/3 মুছলমান সম্প্ৰদায়ৰ মানুহ যাতে পজাগৰটোৰ দ্বাৰা যাতে নিজৰ ষ্ট্ৰাকচাৰটো বজাই ৰাখি অট্টালিকাৰ ওচৰত থিয় হৈ থাকিব পাৰে যাতে পজাগৰটো ভাঙি গ'লে অট্টালিকাটো যাতে মানুহে বা অন্য ৰাজ্যৰ মানুহ বা অন্য ৰাষ্ট্ৰই নাহে তাৰ কাৰণে মুখ্যমন্ত্ৰী হাই ডাঙৰীয়া মোৰ এটা সংক্ষেপত এটা প্ৰশ্ন এটা প্ৰশ্ন হয় হাই ডাঙৰীয়া এটা প্ৰশ্ন আপুনি 1/3 মুছলমান সম্প্ৰদায়ৰ লোক অসমত তাৰে একাংশ বাংলাদেশী মূলৰ একাংশ খিলঞ্জীয়া বা অসমীয়া মুছলমান বুলি সততে যিসকলক কয় এই পৰিসংখ্যাটোৰ প্ৰশ্নটো লৈ লওক এই পৰিসংখ্যাটোৱে বৰকৈ বিভিন্ন সময়ত বিজেপিকো আমনি কৰে বা একাংশ অসমীয়া লোককো আমনি কৰে গতিকে প্ৰতিকাৰ বা জনসংখ্যা নিয়ন্ত্ৰণ ইত্যাদি কথাবোৰ এইবাৰ কিন্তু বাৰুকৈ চৰ্চিত হ'ব হয় দাদা আপোনাৰ দৰে মানুহ যেতিয়া বাংলাদেশী মূল বুলি ক'ব আমাৰ আপত্তি থাকিব শব্দটো পৰিৱৰ্তন কৰি পমুৱা ভাটিয়া সেই ধৰণৰ শব্দ ব্যৱহাৰ কৰিছো হয় মোক আচল বংগীয় মূলৰ কওক হয় বংগীয় মূলৰ পমুৱা ভাটিয়া হয় ঠিক আছে যিখিনি সময়ত এই মানুহখিনি অসমত আহিছিল তেতিয়া বাংলাদেশ সৃষ্টি হোৱা নাছিল বাংলাদেশ 1971 চনত সৃষ্টি হৈছিল মই বংগমূলৰ বুলি ক'লো স্বাধীনতাৰ কালৰ পৰাই মই বংগমূলৰ বুলিয়ে ক'লো পূৰ্বৰ বংগদেশৰ পৰা অহা মানুহ হয় অবিভক্ত ভাৰতবৰ্ষৰ বংগদেশৰ পৰা এই মানুহখিনি স্বাধীনতাৰ কালৰ পৰাই আহিছে এওঁলোকক আপুনি বংগীয় মূলৰ কওক বাংলাদেশী মূলৰ নক'ব হয় মই বংগীয় মূলৰ বুলিয়ে কৈছো আপুনি জনসংখ্যাৰ দৃষ্টিভংগীৰে উত্তৰটো দিয়ক মই বংগীয় মূলৰ বুলি কৈছো পমুৱা বুলি কৈছো ভাটিয়া বুলি কৈছো অসমৰ সমাজ জীৱনত তেওঁলোকৰ অৱদান আছে গ্ৰহণযোগ্য জনসংখ্যাৰ প্ৰশ্নটো ইছ্যুটোক আপুনি এড্ৰেছ কৰক চাওক জনসংখ্যাৰ যিটো বিস্ফোৰণৰ অভিযোগটো আহিছে আমি এইটো নস্যাৎ নকৰো বিভিন্ন কাৰণ আছে তাৰ ভিতৰত মূল কাৰণ হৈছে শিক্ষা আজিৰ তাৰিখতো আমি মুছলমান অধ্যুষিত মেক্সিমাম শিক্ষা অনুষ্ঠানত ছাত্ৰ অনুপাতে শিক্ষক নাই আমি আশা কৰিম বৰ্তমান কেবিনেটে বৰ্তমান মন্ত্ৰীসভাই অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে জনসংখ্যা নিয়ন্ত্ৰণৰ কাৰণে যিখিনি আঁচনি যি পদ্ধতি অৱলম্বন কৰিব তাক আমি ছাপোৰ্ট কৰিম সহযোগ কৰিম লগতে আমি দাবী কৰিম যাতে আমি বসবাস কৰা আমাৰ মুছলমান সম্প্ৰদায়ৰ মানুহ বসবাস কৰা অঞ্চলবিলাকতো ছাত্ৰ অনুপাতে যাতে শিক্ষক নিযুক্তি দিয়া হয় মানুহখিনি শিক্ষিত কৰা হওক যাতে মানুহখিনিয়ে মই ললো আপোনাৰ পইণ্টটো ললো হাই ডাঙৰীয়া মানে খোজৰ লগত খোজ মিলাই আগবাঢ়ি যাব পাৰে অসমৰ উন্নয়নৰ যাত্ৰাত হাই ডাঙৰীয়া অসমৰ উন্নয়নৰ যাত্ৰাত মুছলমান ভাই ভনী সকলো অংশীদাৰ হওক যি এক সপোন মুখ্যমন্ত্ৰীগৰাকীয়ে দেখুৱাইছে সেই সপোনৰ অংশীদাৰ অসমৰ মুছলমান ভাই ভনী সকলো হওক সমানে তেওঁলোক আগবাঢ়ি যাওক মোৰ হাতত সময় কম আছে দাস ডাঙৰীয়া অতি কম সময়ৰ ভিতৰত আপোনাৰ পৰা শেষৰটো মন্তব্য 30 ছেকেণ্ড আমাৰ এগৰাকী ADF-ৰ এগৰাকী ব্যক্তিয়ে জনসংখ্যাৰ ওপৰত যি তুলুঙা মন্তব্য যে দুখ লগা কাৰণ জনসংখ্যা নিয়ন্ত্ৰণ নহ'লে যে অসমৰ যিটো ডেমোগ্ৰাফিটো চেঞ্জ হ'ব সেই কথাটো ইতিমধ্যে সমগ্ৰ লোকে আজি মানি লৈছে কিন্তু এই লোকৰ কথাটো হ'ল যে জনসংখ্যাটো যে বংগমূলীয় জনসংখ্যাটো বা বাংলাদেশীয় জনসংখ্যা কথাটোকে লাজ পাবলৈ কি আছে বাংলাদেশী একে মূল্য একে কথা ইয়াত লাজ পাব লগা তেওঁলোকৰ একো কথা নাই কাৰণ আজিৰ তাৰিখত যিটো অসুবিধা সৃষ্টি কৰিছে অসমত ডেমোগ্ৰাফি চেঞ্জ কৰিছে সেইখিনি আমাৰ বংগমূলীয় মানুহখিনিয়ে বাংলাদেশৰ পৰা মানুহখিনিক আপোনালোকে বিতৰণ কৰক বাংলাদেশৰ পৰা যিখিনি মানুহ আহিছে মানুহখিনিক আপোনালোকে বিতৰণ কৰক আমি সহযোগ কৰিম
কিন্তু বিতৰণ কৰাৰ ব্যৱস্থা লোৱা হৈছে আমি বিতৰণ কৰা ব্যৱস্থা চৰকাৰে লৈছে ইতিমধ্যে এই বিতৰণ ব্যৱস্থা কৰালৈ কিছু মানুহ আপোনালোকে চিঞৰ বাখৰ কৰে নাই নাই মই অনুষ্ঠান সামৰিব লাগিব মই অনুষ্ঠান সামৰিব লাগিব নাই আব্দুল হাই ডাঙৰীয়া দীপক কুমাৰ দাস ডাঙৰীয়া মোৰ হাতত সময় কম পুজবেক চলি আছে পুজবেক চলিব মোৰ হাতত সময় কম মই অনুষ্ঠান সামৰিব লাগিব মই এটাই কথা কৈছিলো এনে ধৰণৰ সুযোগ অসমীয়াই চাগৈ দাস ডাঙৰীয়া এনে ধৰণৰ সুযোগ চাগে অসমীয়াই নাপাব কেন্দ্ৰটো বিজেপিৰ চৰকাৰ পশ্চিমবংগতো বিজেপিৰ চৰকাৰ অসমতো বিজেপিৰ চৰকাৰ বাংলাদেশীৰ এই বিষয়টো কেৱল মাত্ৰ ৰাজনীতিৰ পাকচক্ৰত নাথাকি আবদ্ধ হৈ নাথাকি যাতে প্ৰকৃততে এই সমস্যাটোৰ সমাধান ওলাই অনাগত 5 বছৰত তাৰেই কামনা কৰিম আৰু এই চিন্তাৰ সমলেৰে মই অনুষ্ঠান সামৰিছোঁ মোৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে দিব্য শংকৰ ভট্টাচাৰ্য চক্ৰধৰ গগৈ দীপক কুমাৰ দাস উৎপল বনিয়া সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰিয় দৰ্শক শুভৰাত্ৰি